very good evening experience. যোৱাকালি আমি গান্ধীজীৰ ৰাইজৰ বিষয়ে চাইছিলোঁ যে গান্ধীজী কেনেকৈ জীৱন আৰম্ভ কৰি পেলাই সাউথ আফ্ৰিকালৈ গৈছিলে। চ' সাউথ আফ্ৰিকাত তেওঁ দুটা ভাগ আমি লৈছিলোঁ। চ' দুটা ভাগত কেনেকৈ তেওঁ কামখিনি কৰিলে। প্ৰথম অৱস্থাত 1894 পৰা 1906 সময়খিনি গান্ধীজীয়ে নিজকে এষ্টাব্লিছ কৰিবলৈ বিচাৰিলে এজ এ লয়াৰ। তেওঁ তাৰ কাৰণে কেনেকৈ যিমানখিনি তোমাৰ ভাৰতৰ পৰা তাত গৈ থকা ইণ্ডিয়ানছ আছিলে সেই ইণ্ডিয়ানবিলাক একত্ৰিত কৰিবলৈ চেষ্টা কৰিলে। তেওঁলোক একত্ৰিত কৰি পেলাই এখন মঞ্চ দিলে নাটাল কংগ্ৰেছ বুলি, ঠিক আছে। তাত তেওঁলোকে কি কৰিলে, ভাৰতৰ মানুহবিলাকৰ যিখিনি ৰাইটৰ এগেইনষ্টত তেওঁলোকে ফাইট কৰি আছিলে, চ' সেই ৰাইটখিনি পাবৰ কাৰণে যে ফাইট কৰি আছিলে, চ' তাৰ কাৰণে গান্ধীজীয়ে কি কৰিলে, হেল্প কৰিলে। তাৰমানে অভিয়াছলি গান্ধীজীয়ে কেছ ফাইল কৰিলে বা কেছ খেলি তেওঁলোকক হেল্প কৰিলে, ঠিক আছে। এই যে গান্ধীজীয়ে কেছ খেলিলে, চ' গান্ধীজীয়ে কি বিনা পইচাত খেলিলে নেকি? নাই খেলা, তেওঁলোকে পইচা ল'লে। গান্ধীজীয়ে পইচা লৈ তেওঁলোকে কি কৰিলে, মানে গান্ধীজীয়ে সেই সময়ত সম্পূৰ্ণৰূপে তেওঁ কি পইচা ঘটাৰ বাবে তাত গৈছিলে আমি ক'ব পাৰোঁ। অ'কে, চ' শ্ল'লি এণ্ড গ্ৰেজুৱেলি গান্ধীজীয়ে যেতিয়া সেই সময়খিনি পাৰ কৰিলে, এটা ডাঙৰ সময়, এটা বহুত বেছি সময় তেওঁ গান্ধীজীয়ে সেই কামটোত পাৰিলে বা ছাকচেছফুল হ'ল, তেতিয়া তেওঁ গান্ধীজীয়ে কি হ'ল, লাহে লাহে তোমাৰ পলিটিকেল কেৰিয়াৰ ফালে যাবলৈ ল'লে, ঠিক আছে। চ' পলিটিকেল কেৰিয়াৰ ফালে যেতিয়া সোমালে 1906 পৰা 1914 সময়খিনি গান্ধীজীয়ে নিজকে পলিটিকেলি কেনেকৈ গঢ় দিব পাৰি, পলিটিকেলি তেওঁ কেনেকৈ ষ্ট্ৰং কৰিব পাৰি, এইটোৱে মটিভ ৰাখিলে। কাৰণ ইণ্ডিয়াৰ সেই সময়ত কি আছিলে, ভাৰতখন কি আছিল, তোমাৰ ব্ৰিটিছৰ আণ্ডাৰতে আছিলে, ব্ৰিটিছ পজিশ্যনতে আছিলে। চ' গান্ধীজীয়ে গম পায় যে মই গৈ পেলাই ভাৰতত গৈ পেলাই মই মুভমেণ্টৰ, মই কি নেশ্যনেলিষ্ট মুভমেণ্টৰ একদম মই মেইন জেগাটো মই ল'ব লাগিব, একদম টপ পজিশ্যনটো মই ল'ব লাগিব। চ' তাত গৈতো মই এক্সপেৰিমেণ্ট কৰিব নোৱাৰিম। চ' যিখিনি মোৰ টেকনিক হ'ব সেইখিনি মই চাউথ আফ্ৰিকাত এক্সপেৰিমেণ্ট কৰিব লাগিব, ঠিক আছে। আৰু সেইকাৰণে তাত কেইবাটাও গান্ধীজীয়ে কাম কৰা দেখিবলৈ পোৱা গ'ল। প্ৰথম কথা হৈ গ'ল, গান্ধীজীয়ে তাত তোমাৰ কি আছিলে, যিহেতু তোমাৰ ট্ৰান্সভালৰ যিটো তোমাৰ চিষ্টেম আছিলে, চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেশ্যন, চ' সেইটো গান্ধীজীয়ে ছল্ভ কৰিলে। ছেকেণ্ডেৰী তোমাৰ গান্ধীজীয়ে পল টেক্সৰ বিষয়ে মানে মাতিলে, চ' সেইটো প্ৰব্লেম ছল্ভ কৰিলে। আৰু থাৰ্ডলি তোমাৰ যিটো ইণ্ডিয়ান মেৰিজৰ ইনভেলিডেশ্যনৰ কথা ব্ৰিটিছে কৈছিলে যে খ্ৰীষ্টিয়ানিটি বাহিৰে বেলেগ ধৰ্মত বা বেলেগ নিয়ম বা ইণ্ডিয়ান ট্ৰেডিশ্যনেল যদি বিয়া পাতে সেই বিয়া ভেলিড নহ'ব। চ' তাৰ এগেইনষ্টতো গান্ধীজী গৈ পেলাই কেছ ফাইল কৰিলে, ঠিক আছে। চ' তেতিয়া তোমাৰ কি জেনেৰেল মাতে গান্ধীজীক এটা ভাৰ্বেলি এগ্ৰিমেণ্ট কৰিলে যে আমি আৰু কেতিয়াও ইন ফিউচাৰ সাউথ আফ্ৰিকাত কি নকৰোঁ, আমি এণ্টি ইণ্ডিয়ান ল ইম্প'জ নকৰোঁ, যদিহে গান্ধীজী ভাৰতলৈ ঘূৰি যায় বা সাউথ আফ্ৰিকা এৰি দিয়ে, ঠিক আছে। চ' সেই ফালৰ পৰা গান্ধীজীয়ে তোমাৰ কি হ'ল, ভাৰতলৈ আহিবলৈ আৰম্ভ কৰিলে 1914 ডিচেম্বৰ মাহত। আৰু ফাইনেলি তোমাৰ ক'ত পালে আহি পেলাই গান্ধীজী 1915 তোমাৰ 9 জানুৱাৰী তাৰিখে, যিটো দিনত আমি কি দিৱস হিচাপে পালন কৰোঁ সেই বিষয়ে এতিয়া মই নকওঁ, কাৰণ সেইবিলাক আমাৰ ফাউণ্ডেশ্যন ক্লাছত কোৱা হৈ গ'ল, ঠিক আছে। চ' কি হ'ল, তোমাৰ 9 জানুৱাৰী তাৰিখে 1915 গান্ধীজী আহি পেলাই ভাৰত পালেহি। অ'কে, চ' গান্ধীজী এতিয়া ভাৰতত আৰম্ভ হ'ব তেওঁৰ জাৰ্ণি, ঠিক আছে। চ' সেইকাৰণে মই টাইটেল দিছোঁ যে এৰাইভেল অফ গান্ধী, ঠিক আছে। মানে গান্ধীৰ ভাৰতত মানে অহাৰ পিছৰ পৰা যিখিনি ঘটনা হ'ব সেইখিনি বিষয়ে আমি চাবলৈ গৈ আছোঁ, ঠিক আছে। অ'কে, চ' গান্ধীৰ ইনফ্লুৱেঞ্চ বাঢ়ি বাঢ়ি গৈ আছে। গান্ধীয়ে সাউথ আফ্ৰিকাত কৰা কামখিনিৰ কথা ভাৰতৰ মানুহবিলাকে শুনি আছে। চ' ভাৰতত তেতিয়া তোমাৰ কি আছিলে, এক্সট্ৰিমিষ্ট আৰু মডাৰেট দুটা পাৰ্টি আছিলে কংগ্ৰেছৰ, আমি সকলোৱে জানো, ঠিক আছে। ভাৰতৰ মানুহবিলাকে জানে যে তেওঁলোকৰ হাজবেণ্ড বা তেওঁলোকৰ ল'ৰা যেতিয়া তোমাৰ মুভমেণ্টত যায়, আন্দোলনত যায়, কিছুমান শ্বহীদ হ'ব লগা হয়, মানে কিছুমান মৃত্যু মুখত পৰিব লগা হয়, কিছুমানৰ ফাঁচি হয়, কিছুমানৰ মাৰপিট হয়, কিছুমানৰ যাৱজ্জীৱন কাৰাদণ্ড বা জেইল হোৱা দেখা গৈছিলে। চ' এনেকুৱা এজন মানুহ আহিছে যিজন মানুহৰ লগত আন্দোলন কৰিবলৈ গ'লে মোৰ ল'ৰা বা মোৰ স্বামী সুৰক্ষিত, না কোনো ধৰণৰ জেললৈ যোৱাৰ চিন্তা আছে, না কোনো ধৰণৰ মৃত্যুৰ ভাবুকি আছে। কাৰণ তেওঁ এজন নিজে ডেমক্ৰেচি ফ'ল' কৰা এজন মানুহ, নন ভাইলেঞ্চ পথত থকা এজন মানুহ, যি কয় যে এখন গালত চৰ মাৰিলে সিখন গালো পাতি দিব লাগে। চ' তেনেকুৱা এটা আদৰ্শ লৈ যেতিয়া গান্ধীজী ইণ্ডিয়াত প্ৰৱেশ কৰিব, চ' ইণ্ডিয়াত সোমাব, চ' অবভিয়াছলি গান্ধীজীৰ প্ৰতি মানুহবিলাকৰ ইণ্টাৰেষ্টটো বাঢ়ি বাঢ়ি গৈ থাকিব, ঠিক আছে। চ' সেই তেনেকুৱা এজন মানুহৰ লগত তোমাৰ কোনো ধৰণৰ ভয় নাই। অ'কে, চ' সেই ফালৰ পৰা চাবলৈ গ'লে তোমাৰ কি হয়, গান্ধীজী ভাৰতত তোমাৰ কি হয়, ইনফ্লুৱেঞ্চ বা ইণ্টাৰেষ্টটো বহুত বেছি পাইছিলে, ঠিক আছে। চ' গান্ধীজী যেতিয়া ভাৰতলৈ আহি পেলাই, মই কেতিয়া বুলি ক'লো 1915 9 জানুৱাৰী তাৰিখে গান্ধীজী ভাৰতত আহিলে। চ' গান্ধীজী অহাৰ লগে লগে গান্ধীজীক তোমাৰ গোপাল কৃষ্ণ গোখলে, যিজন তেওঁ পলিটিকেল টিচাৰ বুলি কোৱা হয়, চ' তেওঁ কৈছিলে যে তুমি প্ৰথমে গৈ পেলাই ভাৰতখন প্ৰথমে ফুৰিবা। অ'কে, তুমি ইমান দিন সাউথ আফ্ৰিকাত আছা, তো ভাৰতত গৈ তুমি যিকোনো মুভমেণ্টত তুমি জঁপিয়াই নপৰিবা, কাৰণ তুমি একো নাজানা। চ' দেশখনৰ তুমি ভাষা নাজানা, সকলো জেগা তুমি নাজানা, ঠিক আছে। চ' গান্ধীজীক এই বুলি কোৱা হ'ল। আৰু গোপাল কৃষ্ণ গোখলে পলিটিকেল টিচাৰ বুলি কিয় কোৱা হয় গম পোৱা নে? আপোনাৰ নলেজৰ কাৰণে মই কৈ দিওঁ, গোপাল কৃষ্ণ গোখলে এজন তোমাৰ কেপিটেলিষ্ট আছিলে, ঠিক আছে, কেপিটেলিষ্ট আছিলে। আৰু কেপিটেলিষ্টৰ গান্ধীজীয়ে তোমাৰ বহুত বেছি লগত ৰাখিছিলে, যে তোমাৰ ট্ৰাষ্টিশ্বিপ তেওঁ আৰম্ভ কৰিছিলে তাত, ট্ৰাষ্টিশ্বিপ যিটো আৰম্ভ কৰিছিলে ক'ত, সাউথ আফ্ৰিকাত, ঠিক আছে। চ' তেওঁ এটা টেকনিক আছিলে কি, ট্ৰাষ্টিশ্বিপৰ এটা টেকনিক আছিলে যে টেকনিকটো কি, তেওঁ ট্ৰাষ্টিশ্বিপ কৰিব কি, যাতে আশ্ৰমৰ পৰা যিখিনি তোমাৰ খাদী
মানে প্ৰস্তুত হ'ব বা যিখিনি তোমাৰ গাঁৱৰ মানুহবিলাকে যিবিলাক তোমাৰ বস্তু বনাব সেইবিলাক তোমাৰ কি হ'ব কেপিটেলিষ্ট বিলাক কিনিব কিনি পেলাই সেই পইচা ট্ৰাষ্টিশ্বিপৰ আণ্ডাৰত দি পেলাই তোমাৰ কি হ'ব চৰকাৰত বা এই মুভমেণ্টত জড়িত মানুহবিলাকৰ কাৰণে লাগিব ঠিক আছে সো থ্ৰু গোপাল কৃষ্ণ গোখলে গান্ধীজীয়ে তোমাক টাটা বিৰলা এই ধৰণৰ তোমাৰ কোম্পানী বিলাকৰ পৰা কি আছিলে ডাইৰেক্ট তোমাৰ ইনভেষ্ট পাইছে এটা ফান্ড তোমাৰ ৰিলিজ কৰিছিলে তেওঁলোকে হয়নে সো আটাইতকৈ বেছি ফান্ড দিয়া মানুহজন আছে তোমাৰ গোপাল কৃষ্ণ গোখলে সো যেতিয়া তোমাক এজন মানুহে তোমাক ফান্ডিং কৰি থাকিব তোমাক কিবা এটা কামত টকা পইচা দি থাকিব সো সেইজন মানুহ তুমি গুৰু বুলি ক'বলগীয়া বেয়া হোৱা নেকি নোপোৱা হয়নে সো গুৰু এডভাইচ কি আছিলে সো পলিটিকেল টিচাৰ বুলি সেইকাৰণে গান্ধীজীয়ে তেওঁক মানি লৈছিলে ঠিক আছে সো তেওঁ এডভাইচ কি আছিলে যে তুমি ইণ্ডিয়ালৈ যাবা গৈ পেলাই তুমি এবছৰ তুমি কিবা ফুৰিবা সো গোটেই ভাৰতখন জানিবা বুজি পেলাই তুমি কি কৰিবা তুমি কি মুভমেণ্টত এণ্টাৰ কৰিবা ঠিক আছে ওকে সো এটা কথা হল গান্ধীজি যেতিয়া ঘূৰিলে গোটেই ভাৰতখন যেতিয়া ফুৰিলে সো ফুৰোতে তেওঁ গান্ধীজি কি দেখা পালে দেখিলে যে ভাৰতখনত বিভিন্ন ধৰণৰ মানুহ আছে ভাৰতত কি আছে বিভিন্ন ধৰণৰ মানুহ আছে সো সকলোৰে ভাষা বেলেগ জাতি বেলেগ ঠিক আছে কাপোৰ কানি বেলেগ সো সেইবিলাক গান্ধীজি অলপো ইন্টাৰেষ্টেড নহয় তেওঁ গান্ধীজিয়ে তোমাৰ সিধা সিধিকে ভাগ কৰিলে কি শ্ৰেণীৰ মানুহ আছে ঠিক আছে তোমাৰ হিন্দু মুছলমানৰ কথা কোৱা নাই সো গান্ধীজিৰ তোমাৰ যিটো তোমাৰ যিটো কেটেগৰাইজ কৰিলে সেই কেটেগৰাইজত প্ৰথমে অহা মানুহৰ গ্ৰুপটো হ'ল তোমাৰ কনজাৰভেটিভ কি আহিলে কনজাৰভেটিভ এই কনজাৰভেটিভ মানুহ মানে গম পাছানে যি তোমাৰ কি পুৰণা মানে ৰীতি নিয়মবোৰ ধৰি ৰাখে মানে কি ৰিলিজিয়াছ তুমি কি হ'ব ৰিলিজন বেছ হ'ব ঠিক আছে ৰিলিজন বেছ মানুহ হ'ব তাৰ মানে মোৰ ধৰ্মই মোৰ কাৰণে আগত থাকিব ধৰ্মৰ বিষয়ে কোনো বেয়াকৈ ক'ব নোৱাৰিব ভগৱানৰ বিষয়ে সমালোচনা কদাপি গ্ৰহণযোগ্য নহব ঠিক আছে সো দেখিলে যে আচ্ছা এই শ্ৰেণীৰ মানুহখিনি দেখোন তোমাৰ আগত একদম ধৰ্মৰ প্ৰতি একদম বহুত বেছি আস্থা সো তাৰ মানে মই এই মানুহবিলাকৰ মই যদি কেনেবাকৈ আস্থাত যদি আঘাত দিওঁ তেতিয়া হয়তো মোৰ কাৰণে বহুত বেছি বেয়া হ'ব ঠিক আছে সো গান্ধী যিখিনি কথা গম পালে সো সেকেন্ডাৰী দেখিলে যে ভাৰত আৰু কিছুমান ধৰণৰ মানুহ আছে যিখিনি পিজেন একদম খেতিয়ক হয় ঠিক আছে খেতিয়ক হয় পিজেন্স হয় ওকে সো পিজেন মানে খেতিয়ক সো দেখিলে যে আচ্ছা ইয়াতো খেতিয়কো এটা শ্ৰেণী আছে সো কনজাৰভেটিভ খিনিৰ কাৰণে ধৰ্ম আৰু পিজেন্সৰ কাৰণে তোমাৰ খেতিয়ে মেইন টকা পইচা মানে অকল তেওঁ খেতি দৰাই মেইন টেক্স কম হ'ব লাগে মানে এটচেট্ৰা কামবিলাক হ'লে তেওঁলোক হেপি ঠিক আছে সো থাৰ্ডতে তেওঁ দেখিলে যে কিছুমান এনেকুৱা ধৰণৰ এটা মানুহ আছে যিখিনি তোমাৰ আৰবান ৱৰ্কাৰ ঠিক আছে আৰবান ৱৰ্কিং ক্লাছ বুলি তুমি ল'ব পাৰা বা আৰবান ৱৰ্কাৰ বুলি ক'ব পাৰা ঠিক আছে সো তিনি ধৰণত তেওঁ কেটেগৰাইজ কৰিলে ভাৰতৰ মানুহখিনি ঠিক আছে আচ্ছা সো এতিয়া তেওঁ দেখিলে যে তুমি চাবা ভালদৰে মন দিবা যে এই তিনি ধৰণৰ মানুহক তেওঁ ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে তিনি ধৰণৰ মানুহক তেওঁ কি কৰিবৰ কাৰণে হেপি কৰিবৰ কাৰণে আৰম্ভ কৰিলে সো তেওঁ কেনেকৈ তেওঁ তিনিটা গ্ৰুপ অফ মানুহ তিনিটা টাইপছ অফ মানুহক তেওঁ কেনেকৈ তেওঁ আণ্ডাৰত আনিব পৰা যায় প্ৰথমে হ'লে কনজাৰভেটিভ তোমাৰ ৰিলিজিয়াছ বেছ চাবা তুমি গান্ধীজী আন্দোলনবিলাক চাবা দেই মই এটা দেখাইছো ধুনীয়াকৈ তুমি চোৱা এই তেওঁ যে এটা আন্দোলন যে আৰম্ভ কৰি তুমি গম পোৱা নাই জানো ৰলাট এক্টৰ এগেইনষ্টত তোমাৰ ঠিক আছে নে মনত আছে নে ডক্টৰ কিচিলেও আছে মনত ঠিক আছে সো দুজন ডক্টৰক যে পাঞ্জাবত এৰেষ্ট কৰিছিলে কাৰ কাৰণে আন্ধা কানুন বুলি কৈছিলে গান্ধীজীয়ে সেই একখন আছিলে ৰলত এক য'ত তোমাৰ কোনো ধৰণৰ মানে উকিল ৰাখিব নোৱাৰিবা তুমি কোনো ধৰণৰ প্ৰমাণ ৰাখিব নোৱাৰিবা তোমাক মেক্সিমাম 2 বছৰলৈকে জেল দিব পাৰিব ঠিক আছে তোমাক সোধপোছ নোহোৱাকৈ উইদাউট এনি ৱাৰেণ্ট দে কেন এৰেষ্ট ইউ হয়নে ওকে সো এই ৰলত এক্টৰ এগেইনষ্ট তেওঁ যেতিয়া আন্দোলন কৰিছিলে তুমি গম পোৱা নাই নে এতিয়া যে এই কেছটো এই আন্দোলনটো ডাইৰেক্টলি কনজাৰভেটিভৰ লগত জড়িত তাৰমানে শিখ মানুহখিনি পাৰ্টিকুলাৰ এটা ৰিলিজন শিখ মানুহখিনি তোমাৰ ডাইৰেক্টলি গান্ধীজীয়ে তেওঁলোকৰ লগত যোগদান দিয়া নাই নে ঠিক আছে তুমি দেখিলা এইটো সেকেন্ডাৰী তুমি চাবা যে খিলাফত মুভমেণ্ট কি আছিলে বাৰু খিলাফত মুভমেণ্ট তোমাৰ কি আছিলে খিলাফত মুভমেণ্ট তোমাৰ ইছলামিজিমৰ লগত জড়িত নহয় নে আচ্ছা ছাৰ জড়িত এইটো মানে ইছলামৰ লগত জড়িত ঠিক আছে সো ইছলামৰ লগত জড়িত হৈ পেলাই গান্ধীজীয়ে তোমাৰ ডাইৰেক্টলি এই ইছলামৰ কথা তাৰমানে কি তেওঁ ডাইৰেক্ট কনজাৰভেটিভৰ লগত জড়িত নহয় নে ঠিক আছে তাৰমানে কি যিখিনি মানুহ তোমাৰ ৰিলিজন বেছ ঠিক আছে সো গান্ধীজীয়ে দেখিলে যে মই এইখিনি কাম যদি কৰো সো এই মানুহখিনি মোক লাগে ঠিক আছে ওকে সো নেক্সট তুমি যদি কোৱা তুমি শুনিবা যে তেওঁ ৰাম ৰাজ্যৰ কথাও কৈছিলে আচ্ছা ৰাম ৰাজ্যৰ কথা যে কৈছে তাৰমানে তেওঁ এইটোৱে মানে টাৰ্গেট আছিলে কি এই কনজাৰভেটিভ মানুহখিনি ঠিক আছে তেওঁ নেক্সট তোমাৰ কৈছিলে বৰ্ণাশ্ৰম ধৰ্ম যে মই কালি কৈছিলো ন বৰ্ণাশ্ৰম ধৰ্মৰ কথাও তেওঁ কৈছিলে গান্ধীজী ওকে বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছিলে এইখিনি কথা কৈছিলে ঠিক আছে ওকে স্যাৰ সো পিজেন্সৰ এতিয়া তেওঁ দেখিলে যে পিজেন্সৰ কথা চাবা দেই সেই সময়ত 1917ত কি আন্দোলন হ'বলগীয়া জেগা বা প্ৰব্লেম হোৱা জেগা অকল চম্পাৰণে আছিলে নেকি অকল কি তোমাৰ আহমেদাবাদ মিলতে প্ৰব্লেম আছিলে নেকি অকল খেৰাতে প্ৰব্লেম আছিলে নেকি নহয় বিভিন্ন জেগাত আছিলে সো তেওঁ দেখিছিলে যে তেওঁ ভাবিছিলে যে কোনটো জেগাত সাকসেছৰ চান্সেছ বহুত বেছি সাকসেছৰ পাৰ্চেন্টেজ কোনটো জেগাত বেছি সো সেইটো জেগাতো যাব ন আগত যে তেওঁ কি লাগে তেওঁ হাত লাগে তেওঁ
কি লাগে তেওঁক সাপোৰ্টাৰ লাগে সো সাপোৰ্টাৰ পাবৰ কাৰণে তোমাৰ যিটো কামত চান্সেছ নাই হেটো কাম তোমাক কেতিয়াও নকৰো সো চম্পাৰণেতো অকল নহয় জেগা যে হেতু সময়ত যে চম্পাৰণতে অকল প্ৰবলেম আছিলে সো ব্ৰিটিছৰ অকল তোমাৰ এক্সপ্লইট অকল চম্পাৰণতে কৈছিলে হেতুটো কথা নহয় সো আউটো জেগা আছিলে সো তাৰ কাৰণে মই গোটেই কথাখিনি কৈছো ঠিক আছে সো পিজেন্সৰ কাৰণে গান্ধীজীয়ে তোমাৰ কি কৰিলে চম্পাৰণ তুমি পাবা ইয়াৰ এটা এক্সাম্পল পাবা তুমি চম্পাৰণ লগতে তুমি ইয়াৰ কি বলে তুমি চম্পাৰণ পালা ঠিক আছে ওকে সো চম্পাৰণ মুভমেন্ট যেটো কইলে তোমাৰ স্ট্ৰাইক যেটো আছিলে ন সো তোমাৰ ডাইৰেক্ট পিজেন্সৰ লগত জড়িত হল স্যাৰ এটা ওয়ার্কিং ক্লাস তো আরবান ওয়ার্কিং ক্লাস মানে তোমাৰ ফ্যাক্টরি লগত যিবিলাক জড়িত ঠিক আছে তোমাৰ ফ্যাক্টরি মিলৰ লগত যিবিলাক জড়িত ঠিক আছে সো তুমি মিল বুলি কল তুমি গম পাই গলা যে এইটো কাৰণে তো কি আহমেদাবাদ মিল স্ট্ৰাইক কৈছিলে আহমেদাবাদ ঠিক আছে আহমেদাবাদ মিল স্ট্ৰাইক কৈছিলে তেওঁ ঠিক আছে সো এই বিলাক টক গৈছিলে গান্ধীজীয়ে বুজি পাই পেলাই এই গোটেই বস্তুখিনি কৈছে যে কনজাৰভেটিভ মানুহ কি লাগে পিজেন্সে কি বিচাৰি আছে ওয়ার্কিং ক্লাছক কি দিব লাগে এই গোটেই কথাখিনি তেওঁ ডিটেইলি কৈছিলে তেওঁ ডিসকাস কৰি পেলাই তেওঁ গোটেইখিনি কাম তোমাৰ কি মানে সময় অনুযায়ী এই কামখিনি কৰি পেলাই নিজে তোমাৰ কিমান চতুৰ পলিটিশিয়ান তাৰ প্ৰমাণ দিবলৈ গৈছিলে ঠিক আছে নো ডাউট গান্ধী ইজ এ মানে গ্ৰেট লিডাৰ ওকে সো এতিয়াও আমাৰ ইন্ডিয়া মই কৈছো যে গান্ধীজিমৰ ওপৰত বেস কৰি চলি আছে গান্ধী আইডিয়াল খিনি ফলো কৰি চলি আছে সো গান্ধীক আমি যিমান জানো তাতকে আমি বেছি জানিবলৈ চেষ্টা কৰিব লাগে সদায় সো তাৰ ভিতৰখিনি মই কৈ আছো যিখিনি আমাক লাগে সো এইখিনি ওয়ান ডে এক্সামৰ কাৰণে নহয় যিসকল মানে নিজৰ জেনেৰেল নলেজৰ কাৰণে চাই থাকক কিন্তু বাকি ওয়ান ডে এক্সামৰ কাৰণে খিনি নহয় আপোনালোকে এইখিনি চালে এনে আপোনাৰ খং উঠিব বা কিবা হ'ব সেইখিনি মই ৰিস্ক ল'ব নোৱাৰো ঠিক আছে ওকে তো তোমাৰ কি খিলাফত মুভমেন্ট ইছলাম ৰাম ৰাজ্য বৰ্ণ ধৰ্ম মানে বৰ্ণাশ্ৰম ধৰ্ম সো গোটেই কথাখিনি তোমাৰ কনজাৰভেটিভ পিজেন্স এই ধৰণে তোমাৰ ৰিলেটেড হৈছে সো গান্ধী এনেকুৱা মানুহ যিজনে তোমাৰ জানি গল যে মই কি দিব লাগিব বা কেনেকা ধৰণে কাম কৰিব লাগিব এই ধৰণে তেওঁ কাম কৰি মানে গ্ৰেট লিডাৰ হৈছে সো সিম্পলি এজন মানুহ সাধাৰণতে গ্ৰেট লিডাৰ হ'বলৈ যিখিনি মানে আগৰ যিখিনি তোমাৰ কষ্ট থাকে ন এই কষ্টখিনি কি বহুত বেছি থাকে ঠিক আছে সো এই তিন ধৰণৰ মানুহক তেওঁ কি লগত লৈ পেলাই তেওঁ আৰম্ভ কৰিলে ঠিক আছে সো প্ৰথমে তেওঁ কি কৰিব পিজেন্সৰ কাৰণে কাম আৰম্ভ কৰিব সো পিজেন্সৰ কাৰণে কাম আৰম্ভ তেওঁ কি কেনে কৰিব সো তাৰ কাৰণে হল যে আমি চাবলৈ চম্পাৰণ সত্যাগ্ৰহ ঠিক আছে ওকে সো গান্ধীজি কোট আছিলে কোনখন কংগ্ৰেছৰ মিটিঙত চম্পাৰণ সত্যাগ্ৰহৰ কাৰণে গান্ধীজি আহিবৰ কাৰণে খবৰ পালে সেইখিনি মই ফাউন্ডেশনতে কোৱা হৈছে ঠিক আছে সেইখিনি ইয়াত আপুনি আশা নকৰিব মোৰ পৰা ওকে সো মই সিম্পলি কওঁ যে ৰাজকুমাৰ শুক্লা বুলি এজন বিহাৰৰ মানুহ আছিলে বিহাৰৰ এখন তোমাৰ জেগা আছে যিডোখৰ নাম কি তোমাৰ চম্পাৰণ ওকে সো চম্পাৰণত তোমাৰ প্ৰবলেম চলিছিলে কি ব্ৰিটিছৰ প্ৰবলেম চলিছিলে সো ব্ৰিটিছে তোমাৰ কি কৈছিলে তাত এটা তোমাৰ তেওঁলোকৰ প্ৰবলেম কি আছিল জানে নীল খেতি কৰিব দিছিলে কিছিলে নীল খেতি কৰিব দিছিলে ওকে সো নীল খেতি কি হয় নীল খেতি মানে তোমাৰ কি হয় তোমাৰ ইন্ডিগো বুলি কয় কি বুলি কয় তোমাৰ ইন্ডিগো বুলি কয় ওকে ইন্ডিগো চাবা তুমি তাত তোমাৰ কি হয় ইন্ডিগো খেতি তাৰমানে কি তিন কঠিয়া বুলি এটা প্ৰসেস আছিলে এটা তোমাৰ সিস্টেম মানে ৰাখিছিলে কোনে ব্ৰিটিছ ৰাখিছিলে ওকে সো ব্ৰিটিছৰ এটা সিস্টেম আছিলে যাক তোমাৰ কি বুলি কয় তিন কঠিয়া সিস্টেম ওকে মই কালাৰটো এটো লৈছো ঠিক আছে তিন কঠিয়া সিস্টেম চাবা তিন কঠিয়া সিস্টেম এই সিস্টেমটো আন্ডাৰ তোমাৰ কি হলে গম পোৱা নাই নীল খেতি কৰিব লাগে বা ইন্ডিগো খেতি কৰিব লাগে ইন্ডিগো কাল্টিভেট কৰিব লাগে এই ইন্ডিগো কাল্টিভেট কিমান কৰিব লাগে তোমাৰ যদি 20 কথা মাটি আছে তুমি তাৰ 3 কথা মাজত তুমি ইন্ডিগো খেতি কৰিব লাগিব যাক নীল বুলি কোৱা হয় ঠিক আছে যাক তোমাৰ কি বুলি কয় নীল বুলি কোৱা হয় ওকে সো এই নীল খেতি কোনে কৰিব দিলে ঠিক আছে ওকে সো ইউৰোপিয়ান কিছুমান তোমাৰ কি আছিল যিটো বিজনেসম্যান আছিল ট্ৰেডাৰ আছিল ঠিক আছে তেওঁলোকে আহি পেলাই কৰিলে তাৰ লোকেল গভৰ্নমেন্টৰ লগত কথা পাতি পেলাই লোকেল এডমিনিষ্ট্ৰেটিভ বডিৰ লগত কথা পাতি পেলাই তেওঁলোকে ক'লে যে এটা কাম কৰো আমি কি কৰো যে আমি কি কৰো আপোনালোকৰ আন্ডাৰত থকা আপোনালোকৰ প্ৰভিন্সৰ আন্ডাৰত যিখিনি লেবাৰ আছে ঠিক আছে সো সেইখিনিক আমি এটা প্ৰডাক্ট কৰিব দিও আৰু হেতু হ'ব তোমাৰ ইন্ডিগো ওকে ইন্ডিগো প্ৰডাক্ট কৰিব দিও এই ইন্ডিগো খেতি তেওঁলোকে 20 কথা 3 কথা তেওঁ ডগেডলি কৰিবই লাগিব তেওঁলোক বাধ্য ঠিক আছে তেওঁলোকে ফোৰ্সফুলি কৰিবই লাগিব 3 কথা ঠিক আছে ওকে এই 3 কথা যে খেতি কৰিবই খেতি কৰিবৰ কাৰণে বীজ কিনিব লাগিব ফাৰ্টিলাইজাৰ কিনিব লাগিব ঠিক আছে সো হেবিলা কিনিবলৈ পইচা কত বলে পইচা আমি দিম সো পইচা কোনে দিব লোন দিব ঠিক আছে লোন দিব এই লোন কোনে দিব তোমাৰ ইউৰোপিয়ান কোম্পানী তোমাৰ লোন প্ৰভাইড কৰিব কাক তোমাৰ যিবিলাক লোকেল যিবিলাক তোমাৰ লেবাৰ আছিল বা ফাৰ্মাৰ আছিল তেওঁলোকক কোৰ তোমাৰ বিহাৰৰ আন্ডাৰ কি জায়গাডোখৰ নাম কলো মই চম্পাৰণত ঠিক আছে ওকে সো লোন যে দিব এই লোন লৈ তেওঁলোকে বীজ কিনিব আৰু ইন্ডিগো তেওঁ খেতি কৰিব ঠিক আছে সো খেতি কৰাৰ পাছত এই 20
কথা তিনি কথাত যিমানখিনি নীল উৎপাদন হ'ব এই নীলখিনি কিন্তু বেলেগক বিকিব নোৱাৰিব সেই কোম্পানীকে বিকিব লাগিব আৰু কোম্পানীয়ে তাৰ দাম ডিসাইড কৰিব যে কিমান দিব লাগে যদি জেনেৰেলি মাৰ্কেটত যদি তাৰ দাম 20 টকা কিন্তু তাত কোম্পানী দি 5 টকা 2 টকা 50 পইচা 3 টকা 10 টকা এই ধৰণৰ ৰেট পাব ঠিক আছে সো মানে স্লোলি গ্ৰেজুৱেলি সেই মাটিবিলাক তোমাৰ কি হ'ল আনফাৰ্টাইল হৈ গৈ আছে সো ব্ৰিটিছৰ এগেইনষ্টত তোমাৰ কি হ'ল তাত থকা মানুহবিলাক খং উঠিলে যে আপোনালোকে আমাক কিয় এটো কাম কৰিব দিছে ঠিক আছে সো এই প্ৰবলেমটো তেওঁলোক কি হৈ গ'ল বহুত বেছি অতিষ্ঠ হৈ পেলাই কি হ'ল তোমাৰ গান্ধীজি কাষ চাপিলে সো এই মানে এই গোটেই সিস্টেমটো এই তিনিকঠীয়া ব্যৱস্থাটোৰ লগত তোমাৰ কোন হয় বেছিকে জড়িত থকা মানুহ হৈ গ'ল তোমাৰ ৰাজকুমাৰ শুক্লা কুমাৰ বিশ্বাস বাবু ব্ৰিজ কিশোৰ প্ৰসাদ সো এই কিজন মানুহে এই ব্যৱস্থাটো এগেইনষ্টে মাত মাতিছিলে আৰু গান্ধীজিক ফাইনালি তোমাৰ কি হৈছিলে গান্ধীজিক ফাইনালি তেওঁ লগ ধৰিছিলে বা এপ্ৰোচ কৰিছিলে সাউথ মানে কোট আহিবলৈ তোমাৰ বিহাৰত আহিবৰ কাৰণে হেজন হল তোমাৰ ৰাজকুমাৰ শুক্লা ঠিক আছে সো গান্ধীজি কলে যে ওকে মই ফ্ৰী টাইম পালে মই গৈ আছো মই তাত চাম ঠিক আছে সো জাম বুলি যেতিয়া খবৰটো পালে সো খবৰ পোৱাৰ লগে লগে ব্ৰিটিছে তাত কি কৰিলে গম পালে ব্ৰিটিছে তাত তোমাৰ 144 জাৰি কৰি দিলে যে চাম্পাৰ 144 জাৰি কৰিলে সো গান্ধীজি আহিব কাৰণ গান্ধীজি আহা মানে বহুত বেছি পিপল আউটক্ৰেক এটা হৈ যাব মানে বহুত বেছি মানুহ গোট খাই যাব একেলগে ঠিক আছে সো সেইটো যাতে নহওক যাতে গান্ধীজি আহিলে আমি এৰেষ্ট কৰিব পাৰো তাৰ কাৰণে 144 বিহাৰ দি দিলে সো দিয়াৰ পাছতো গান্ধীজি কোনো ধৰণৰ হেবিলাক নামানিলে গান্ধীজি চাম্পাৰণ এন্টাৰ কৰিলে সো গান্ধীজি এন্টাৰ কৰাৰ লগে লগে গান্ধীজি এৰেষ্ট কৰা হ'ল ঠিক আছে কাৰণ তেওঁ কি 144 দিয়া জায়গাত আহি গল ঠিক আছে সো গান্ধীজি এৰেষ্ট কৰা হলত গান্ধীজি এগেইনষ্টত কেছও চলিলে কত মতিহাৰী কোৰ্টত গান্ধীজি এগেইনষ্টত কেছও চলিলে কিন্তু সেই কেছ বেছি দিনলৈকে তিষ্টিব নোৱাৰিলে কাৰণ গান্ধীজিক দমন কৰাটো ইমান এটা কি সৰু কথা নহয় সকলো ব্ৰিটিছাৰ্ছে জানে যে সাউথ আফ্ৰিকাত তেওঁ কি কাম কৰি থৈছে সকলোৱে জানে ঠিক আছে সো দেখিলে যে মানুহ ইমানেই আহি গল ইমানেই জনগণ ইমানেই সাপোৰ্টাৰ আহি গল যে তাক গান্ধীজিক বেছি দেৰি থব পৰা নহলে ঠিক আছে বেছি দেৰি থব পৰা নহলে আৰু সেই কাৰণে গান্ধীজি কি কৰিলে ৰিলিজ কৰি ক'লে যে আমি এই নীল খেতি কি হৈছে কি আমি ভালকৈ গম নাপাও ডিটেইল গম নাপাও কিন্তু আমি তাৰ কাৰণে এখন কমিটি বনাম আৰু সেই কমিটি ডিসকাশন কৰিম আমি ডিসকাশন কৰি পেলাই আৰু ফাইনালি কমিটিৰ ৰিজাল্টটো তোমাৰ কি আহিলে এই ফাৰ্মাৰ্ছৰ কাৰণে আহিলে ৰিজাল্টটো আৰু ক'লে যে আমি আজিৰ পৰা নীল খেতি কৰিব নালাগে ঠিক আছে সো এটা এটা কথা চাব সো এটা কথা চাব যে তেওঁলোকে যাতে গম নাপা বুলি যে ক'লে আমি গম নাপাও সো গম নাপা মানে কেনেকে সো লোকেল এডমিনিষ্ট্ৰেটিভত যিজন ডিসি থাকিব সেই ডিসিজন কাৰ ব্ৰিটিছৰে হ'ব সো ব্ৰিটিছৰ আন্ডাৰ ডিসি হ'ব সো ডিসি লগতে ইউৰোপিয়ান কোম্পানীয়ে ডিসকাশন কৰিছে যে আমাৰ সকলোৱে লাভ হ'ব আমি ইয়াত নীল খেতি কৰিবলৈ দিও সো সেই তোমাৰ যেটো প্ৰফিট হ'ব সেই প্ৰফিটটো আলটিমেটলি ভাৰতত থকা ইষ্ট ইণ্ডিয়া কোম্পানী পালেই থ্ৰু ইষ্ট ইণ্ডিয়া কোম্পানী সেই প্ৰফিটৰ এটা পাৰ্চেন্টেজ তোমাৰ লণ্ডনলৈ গৈছে বা ইংলেণ্ডলৈ গৈছে সো আলটিমেটলি এই গোটেই সিস্টেমটোৰ লগত ব্ৰিটিছ গভৰ্ণমেণ্টৰ ডাইৰেক্টলি ৰিলেটেড আছে সো ব্ৰিটিছ গভৰ্ণমেণ্টে গম পায় যে নীল খেতি কৰিছে এনেকে হৈ আছে কিন্তু এলে কলেজ আমি গম নাপায় এটা কমিটি বনাম আৰু কমিটি আমি সিদ্ধান্ত লম যে আমি কি এই নীল খেতি কৰিব লাগে নে নালাগে বা কিবা হেল্প কৰিব পাও নেকি আৰু ফাইনালি তাৰ ডিসিশনটো কি দিলে যে এই নীল খেতিটো কৰা বন্ধ কৰিব লাগে সো আমি যিবোৰ কিতাপ পঢ়ি আছো তাত আমি এই ধৰণে পাইছো যে ব্ৰিটিছে এদিন ৰিয়েলাইজ কৰিলে যে এই খেতিটো বেয়া হৈছে ভাৰতত আমি কৰিব নালাগে ব্ৰিটিছ কৃষক বন্ধু মানে ভাৰতৰ কৃষক বন্ধুসকলৰ প্ৰতি আমি বেয়া ব্যৱহাৰ ইমান দিনে কৰি আছিলো সো আজিৰ পৰা গান্ধীজি আহিলে আৰু আজিৰ পৰা আমি কৰিম এই নীল খেতি আমি বন্ধ কৰিম চাব তাৰ আৰু কাহিনী চাব সেই ধৰণৰ কাহিনী একেবাৰে নহয় ঠিক আছে সেই ধৰণৰ কাহিনী কি নহয় একেবাৰে নহয় সো তিনকঠীয়া সিস্টেম তোমাৰ যেতিয়া চলি আছিলে ঠিক আছে 1917 আখে-পাখে তোমাৰ কি তিনকঠীয়া সিস্টেম যেতিয়া চলি আছিলে সো গান্ধীজিয়ে ভালদৰে জানিছিলে এটা কথা চাব দেই তিনকঠীয়া সিস্টেম গান্ধীজিয়ে ভালদৰে জানিছিলে যে এই সিস্টেমটো এই নীল যেটো ইন্ডিগো হয় এই ইন্ডিগো তোমাৰ কাৰণ কি এই ইন্ডিগো কামল তোমাৰ এটা কালাৰ হয় ঠিক আছে এটা কাপোৰ দিয়া এটা নেচাৰেল কালাৰ হয় সো তেতিয়া ব্লু কালাৰ কৰিবৰ কাৰণে কাপোৰত ব্লু কালাৰ দিবৰ কাৰণে এই ইন্ডিগো নেচাৰেলি কি কৰা উৎপাদন কৰা হয় গান্ধীয়ে জানিছিলে যে 1840 আৰু 1850 সময়খিনিত তোমাৰ জাৰ্মানীত তোমাৰ নীল তোমাৰ আৰ্টিফিশিয়াল নীল উদ্ভাৱন হৈ গৈছে কি হৈছে তোমাৰ আৰ্টিফিশিয়াল নীল মানে লেবত প্ৰস্তুত কৰিব পৰা যেটো নীল হয় সেই নীল উদ্ভাৱন হৈ গৈছে মানে তোমাৰ আৰ্টিফিশিয়াল ওকে তাত তুমি ডাইৰেক্ট যিবিলাক আছিল চলিত লগোৱা বা কাপোৰ লগোৱা ৰং তাত তোমাৰ লেবত আলটিমেটলি তোমাৰ মানে ডিসকভাৰ হৈ গৈছিলে সো গান্ধীজিয়ে গম পালে যে ইয়াত এইটো ইমান প্ৰিমিটিভ সিস্টেম এটা চলি আছে যে 20 কথা আমাৰ 3 কথা কৰিব লাগে আৰু গান্ধীজি গোটেইখিনি ৰিচাৰ্জ কৰি গম পালে যে খুব সোনকাল এই সিস্টেমটো বন্ধ হ'ব কাৰণ জাৰ্মানীত এই গোটেই নীলটো আৱিষ্কাৰ হৈ গল হফমেনৰ তোমাৰ মানে হফমেনৰ দ্বাৰা ঠিক আছে তোমাৰ কি জাৰ্মানীত তোমাৰ কি হল নীল আৱিষ্কাৰ হৈ গল চাব দেই সো গান্ধীজি গম পালে যে এই যদি চম্পাৰণত যাও মোৰ কাৰণে অলপ চান্স আছে কি চান্স আছে সো চম্পাৰণত যেতিয়া মই যাম
এই গান্ধীজী আপুনি ভালকে চাব গান্ধীজী নোযোৱা হলেও এই 3 কোঠীয়া চিষ্টেম 5 পৰা 6-7 বছৰ ভিতৰত বন্ধ কৰি দিলেহেঁতেন ব্ৰিটিছ গভৰ্ণমেণ্টে নিজেই কোন বিহাৰত কিয় কাৰণ এইফালে সিনথেটিক তোমাৰ নীল আৱিষ্কাৰ হৈ গল সো এই নীল তোমাৰ ইউৰোপিয়ান মাৰ্কেটৰ লগতে ভাৰততো স্লোলি এণ্ড গ্ৰেজুৱেলি আহি পাই গলতেন সো ৱৰ্ল্ড ৱাইড ইয়াৰ বিজনেছ চলিলেহেঁতেন সো এইটো কথা তোমাৰ এইটো ইমান বেছি প্ৰব্লেম হ'ল আৰু ইয়াত তোমাৰ বেছি তোমাৰ কি নালাগে ইয়াত তোমাৰ বেছি ইনপুট দৰকাৰ নাই ঠিক আছে তোমাৰ বেছি ইনপুট নালাগে সিমান ইয়াত তোমাৰ বেছি ধৰণৰ কেপিটেল নালাগে ঠিক আছে কেপিটেল দৰকাৰ নাই ইয়াত তোমাৰ লেবাৰ নালাগে ঠিক আছে তোমাৰ কি ইয়াত তোমাৰ ল্যান্ড নালাগে ল্যান্ড দৰকাৰ নাই ঠিক আছে ইয়াত তোমাৰ হিউম্যান ৰিসোর্স দৰকাৰ নাই হিউম্যান ৰিসোর্স দৰকাৰ নাই ঠিক আছে সো এইবিলাক যেতিয়া দৰকাৰ নাই একেবাৰে চিপাৰ প্ৰাইজত যদি একেবাৰে চিপাৰ প্ৰাইজত যদি তোমাৰ বস্তুটো হৈ যায় তেতিয়া হলে ইয়াত ইমান দামী কিয় কৰিব ইয়াত তোমাৰ তিনি কথা মাটি কৰিব ইয়াত তোমাৰ উৎপাদন কৰিব ইয়াত তোমাৰ ফ্যাক্টৰি নিব ফ্যাক্টৰিত বনাব এইবিলাক কাম ব্ৰিটিছে কিয় কৰিলেহেঁতেন নকৰিলেহেঁতেন ইয়াত তোমাৰ আলটিমেটলি ব্ৰিটিছে 5-10 বছৰ ভিতৰত বন্ধ কৰি দিলেহেঁতেন যদিও গান্ধীজী নগলেহেঁতেন সো সেইকাৰণে ব্ৰিটিছে যে কৈছিলে যে কি কৈছিলে যে আমি কি ৰিয়েলাইজ কৰিছো যে আমি ভাৰতত এইবিলাক নকৰো বেয়া কাম কৰিছো এটো বন্ধ কৰা যাব তুমি নাভাবিবা যে ব্ৰিটিছ এই ধৰণৰ কথা কব সো কথা কোৱাৰ কাম বেলেগ থাকে ঠিক আছে সো কি হল বন্ধ সো গান্ধীজী গম পালে যে মই যেতিয়া যাম মাত্ৰ মই কেইদিনমান তাত থাকিলে যেহেতু 5-10 বছৰ বন্ধ হ'বই সো মই যদি যাওঁ আৰু অলপ সোনকালে কি হৈ যাব বন্ধ হৈ যাব সো গান্ধীজী সাকসেস হল না সো ইয়াত আহি পেলাই প্ৰথমে কি হল সাকসেস হৈ গল 3 কোঠীয়া সিস্টেম ব্ৰিটিছে এবলিশ কৰি দিলে বন্ধ কৰি দিলে যে কোনো ধৰণৰ কৃষক এটা নীল খেতি কৰাৰ দৰকাৰ নাই ডান ক্লিয়াৰ ইয়াত কনসেপ্ট ঠিক আছে সো দুনিয়াকে মদিছো ওকে সো গান্ধীজী আহি পেলাই তোমাৰ কইলে 144 দিছিলে কিন্তু এই এৰেষ্ট কৰিলে সো এৰেষ্ট কৰাৰ পাছতো গান্ধীজী কি এৰি দিব লগা হল বেছি দিন তাত ৰাখিব নোৱাৰিলে হয়নে সো মই কমিটিখনৰ কথা যে কলো সো কমিটি এখন ফৰ্ম কৰি দিয়া হল ঠিক আছে 1917 আৰু সেই কমিটিখনে কইলে ৰিজাল্ট কি দিলে তোমাৰ ফাৰ্মাৰ্ছৰ কাৰণে দিলে যে কলে যে কোনো ধৰণৰ তাত কি বলে তোমালোকে নীল খেতি কৰাৰ দৰকাৰ নাই ঠিক আছে সো আফটাৰ হি সাকসেসফুল লিডাৰশিপ ইন দ্য চম্পাৰণ সত্যাগ্ৰহ ইন 1917 মোহনদাস করমচাঁদ Gandhi later known as Mahatma Gandhi was given the title Mahatma by Rabindranath Tagore very important point ঠিক আছে সো হে তাত সাকসেসফুল হোৱা দেখি পেলাই সো গান্ধীজী তোমাৰ ফেমাস হ'বলৈ আৰম্ভ কৰি দিলে গান্ধীজীয়ে গম পাই গল মোৰ লগত কি আহি গল এতিয়া কৃষক আহি গল ঠিক আছে মোৰ টাৰ্গেট আছিল পিজন আহি গল মোক এটা কি লাগিব আৰু কি ল'বলৈ আছে ইয়াত তেওঁলোকৰ যিখিনি কনজাৰভেটিভ মানুহ আছে আৰু যিখিনি তোমাৰ আৰবান ওয়ার্কিং ক্লাস আছে ঠিক আছে সো ইয়াত যে সাকসেস লাহে লাহে তেওঁ মানে কি তেওঁ সুবিধা সন্ধানতে আছিল সো পাই গল এটা নেক্সট সুবিধা তোমাৰ ক'ত পালে আহমেদাবাদত পাই গল ঠিক আছে সো আহমেদাবাদত 1918 টা 5 বছৰত এটা সুবিধা পাই গল কোনে গান্ধীজীয়ে পাই গল ইয়াত তোমাৰ কি হল চাবা আহমেদাবাদ নামৰ এখন জায়গা আছিল যত তোমাৰ কি হয় হাংগাৰ ষ্ট্ৰাইক প্ৰথমটো কৈছিলে গান্ধীজীয়ে সো গান্ধীজীয়ে জীৱনত ফাৰ্স্ট আনটু ডেথ কেটা কৈছিলে ফাৰ্স্ট আনটু ডেথ 17 টা কৈছিলে ঠিক আছে 17 টা কি ফাৰ্স্ট আনটু ডেথ মানে কি আমৰণ অনখন গান্ধীজীয়ে কৈছিলে ঠিক আছে আৰু তাতে প্ৰথমটো তেওঁ কৈছিলে ঠিক আছে সো আহমেদাবাদ মিল ষ্ট্ৰাইক সো ইয়াৰ কাহিনীটো অলপ বেলেগ ধৰণৰ ঠিক আছে ইয়াত তোমাৰ এনেকুৱা ধৰণৰ হ'ল তোমাৰ আহমেদাবাদত তোমাৰ কি হ'ল মানে সেই সময়ত এটা বেমাৰ আছিল প্লেগ এটা সেই সময়ত হোৱা নন কিউৰেবল ডিজিজ হয় যাক তোমাৰ কি উপশম কৰিব নোৱাৰি ওকে সো সেই বেমাৰ যেটো আউটব্ৰেক হৈ গৈছিল এটা তোমাৰ পেন্ডেমিকৰ দৰে যেতিয়া হৈছিল বেমাৰটো ঠিক আছে আমাৰ যেনে কৰোনা হৈছিল ঠিক আছে সো সেই সময়ত মানুহবিলাকৰ ভয় আৰু খুব কম সময়তে বহুত মানুহ মৰি গৈছিল ওকে সো তোমাৰ বহুতখিনি মানুহ লগে লগে মৰি সফা হৈ যায় ইমানে তোমাৰ এটো বেছি ডেঞ্জাৰ ৰোগ আছিল সেই সময়ত ওকে সো যেতিয়া তোমাৰ বেমাৰ বিলাক হ'ব ধৰিলে চহৰ বিলাকত টাউন বিলাকত তোমাৰ কি আছিল মিল চলিছিল কিছু মিল মানে তোমাৰ ইন্ডাষ্ট্ৰি বুলিও তুমি কি চলিছিল ইন্ডাষ্ট্ৰি বিলাক খুব চলে কাৰণ কি তোমাৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ সময় আছিল আৰু তাত তোমাৰ এই ইন্ডাষ্ট্ৰি তোমাৰ টেক্সটাইলৰ ডিমান্ড বহুত আছিল সো টেক্সটাইলৰ ডিমান্ড বহুত আছিল সো টেক্সটাইলৰ ডিমান্ড হোৱাৰ কাৰণে এই মিল বিলাক ওয়াৰ্কাৰ বহুত বেছি দৰকাৰ কিন্তু ওয়াৰ্কাৰ বিলাকৰ তোমাৰ ভয় এটাই যে ইমানখিনি বেলেগ জেগাৰ পৰা মানুহ আহি পেলাই মিলত কাম কৰিছে সো হিতু মানুহৰ পৰা যদি হিতু মানুহৰ যদি তোমাৰ ভাইৰাছ যায় বা বেমাৰটো হয় কি হ'ব সো তাৰ ভয়তে মানুহবিলাক ঘৰা ঘৰি গুচি গল গাঁৱৰ ঘৰলৈ গুচি গল যেনেকৈ তোমাৰ গুৱাহাটীৰ পৰা কোভিডৰ সময়ত গাঁৱৰ ঘৰলৈ মানুহবোৰ গুচি আহিছিল ঠিক আছে সো এটা গুচি গল তেতিয়া তোমাৰ ফ্যাক্টৰি ডাউন হ'ব ধৰিলে সো ফ্যাক্টৰি ডাউন হোৱা দেখি ফ্যাক্টৰিৰ মালিকে ক'লে যে আমি বোনাস দিম আমি স্যালাৰিতকৈ বেছি বোনাস দিম আমি স্যালাৰি তাত নহয় তোমাৰ স্যালাৰি নিদা ওয়েজ দিয়ে তোমাৰ কি প্ৰতিদিনৰ তোমাৰ কি তোমাৰ হাজিৰা দিয়ে ঠিক আছে সো ওয়েজতকৈ আমি 80% এক্সট্ৰা আমি কি দিম স্যালাৰি আমি কি বোনাস দিম ঠিক আছে সো যেটো বোনাসক তোমাৰ কোৱা যাব কি বুলি প্লেগ বোনাস ঠিক আছে প্লেগ হোৱা কাৰণে প্লেগ বোনাস বুলি কোৱা যাব সো প্লেগ বোনাস আমি তোমালোকক দিম তোমালোক আহা ঠিক আছে সো বহুত মানুহ আহিবলৈ ললে কাম কৰিলে ঠিক আছে সো তোমাৰ লাহে লাহে তোমাৰ কি কৰিলে কোম্পানী দেখিলে যে প্লেগ বোনাসটো আমাৰ বহুত বেছি গৈছে প্লেগ বোনাসটো নাইকিয়া কৰি দিলে সো বন্ধ কৰি দিলে প্লেগ বোনাস ঠিক আছে সো যেতিয়া বোনাসটো বন্ধ কৰি দিলে আহমেদাবাদৰ মিলৰ যিবিলাক কৰ্মচাৰী আছিল তেওঁলোকে ষ্ট্ৰাইক কৰি দিলে
কৰ্মচাৰীবিলাকে তোমাৰ ষ্ট্ৰাইক কৰিলে চ' ষ্ট্ৰাইক কৰি ক'লে যে আমাক কি লাগে আমাক ৱেজৰ লগতে আমাক 50% বোনাছ লাগিব আমাক কি লাগিব 50% আমাক কি লাগিব বোনাছ লাগিব ওকে চ' 50% বোনাছ লাগে বুলি মানে ৱৰ্কাৰ সেকশনটো কি কৰিলে এটা তোমাৰ ষ্ট্ৰাইক কৰিলে যে মিল চিল বন্ধ কৰিলে চ' এটা প্ৰব্লেমত আহি গ'ল চ' গান্ধীয়ে যে বিচাৰি থকা সুবিধাটো পাই গ'ল ধুনীয়াকৈ ঠিক আছে ওকে চ' গান্ধীজি এতিয়া যাব ক'ত যাব আহমেদাবাদ যাব কি ক'বলৈ ষ্ট্ৰাইকত তোমাৰ মানে সেই যিখিনি সেকশন আছিলে ৱৰ্কাৰ সেকশন আছিলে সেই ৱৰ্কাৰ সেকশনক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে এগেইনষ্ট অফ ব্ৰিটিছ গভৰ্ণমেণ্ট ওকে তুমি এটা চাবা এগেইনষ্ট অফ ব্ৰিটিছ গভৰ্ণমেণ্ট নহয় এগেইনষ্ট অফ কি এগেইনষ্ট অফ মিলৰ মালিক তাৰমানে ওনাৰ অফ মিল ওকে চ' এটা চাবা তুমি এতিয়া তোমাৰ এতিয়া ইয়াত খেলটো কি হ'ব এই গোটেই তোমাৰ মিল বিলাক যে আছিল এই ইণ্ডাষ্ট্ৰী বিলাক যে আছিলে এই মিলৰ যিবিলাক তোমাৰ মিল ওনাৰ ঠিক আছে মিল ওনাৰ এছ'চিয়েশ্যন যে আছিলে মিল ওনাৰ এছ'চিয়েশ্যন যি আছিলে ঠিক আছে এই এছ'চিয়েশ্যনৰ আকৌ তোমাৰ হেড কৈছিলে গম পোৱা আম্বালাল চাৰাভাই কোন হয় আম্বালাল চাৰাভাই ভালকে মন দিবা দেই গোটেই কাহিনী এই মিল ওনাৰ গোটেই তোমাৰ যিমানখিনি মিল আছিলে এই মিল বিলাকৰ ওনাৰ বিলাকৰ এটা এছ'চিয়েশ্যন আছিলে আৰু এছ'চিয়েশ্যনৰ চেয়াৰপাৰ্চন আছে তোমাৰ আম্বালাল চাৰাভাই আম্বালাল চাৰাভাই ঠিক আছে চাৰাভাই এই আম্বালাল চাৰাভাই আকৌ গান্ধীজি এজন তোমাৰ কি আছিলে ভাল মানুহ আছিলে গান্ধীজিৰ লগৰ আছিলে আৰু গান্ধীজি কি কৰে সাপোৰ্ট কৰে গান্ধীজিক কি দিয়ে তেওঁ মানে পইচাও পঠায় তেওঁ ফান্ডিং কৰে গান্ধীজিক ওকে আৰু ফ্ৰেণ্ড আছিলে চোৱা তুমি এতিয়া চ' মই তুমি মোৰ ফ্ৰেণ্ড তুমি মোক সাপোৰ্ট কৰা তুমি মোক মানা ঠিক আছে ওকে তুমি মোক পইচা দিয়ে হেল্প কৰা তোমাৰ এগেইনষ্টত যেতিয়া মই বেলেগক দেখুৱাই কিবা এটা কাম কৰিব যাম মই জিকিম নে নিজিকিম অবভিয়াছলি জিকিম ঠিক আছে চ' এতিয়া গান্ধীজি যাব আম্বালাল চাৰাভাই এগেইনষ্টতে কাম কৰিবলৈ আম্বালাল চাৰাভাই এগেইনষ্টতে তোমাৰ কি কৰিবৰ কাৰণে গোটেই ৱৰ্কাৰ খিনিক তেওঁ কি কৰিব ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আকৌ চাবা এই আম্বালাল চাৰাভাই এজনী ভনীয়েক আছিলে তোমাক অনুসূয়া চাৰাভাই এই অনুসূয়া চাৰাভাই আকৌ তোমাৰ কি হয় তোমাৰ ছ'চিয়েলিষ্ট হয় তেওঁ কি হয় ছ'চিয়েলিষ্ট ককায়েকে তোমাৰ কেপিটেলিষ্ট হ'ব ঠিক আছে আৰু তোমাৰ ভনীয়ে ছ'চিয়েলিষ্ট হ'ব ঠিক আছে যেনেকৈ আম্বানীয়ে আমাৰ গোটেই ৰিচাৰ্চ বিলাক কৰি বা গোটেই কেপিটেলিষ্ট খিনি কৰি পেলাই তোমাৰ টেক্স খিনি ইম্প'জ কৰি গোটেই আমাৰ ইমানখিনি পইচা যেতিয়া লৈ যাব যেতিয়া আমি আকৌ আৰু তাৰ অলপ পাছতে যেতিয়া আমাৰ অসমৰ পৰা কেইটামান হাতী নি পেলাই ভালকে থৈ দিব দেখি আমাৰ কিমান ভাল লাগিব হয়নে চ' ইমানখিনি তোমাৰ কৰিলে কিন্তু অকল আমি সেয়া নাই আমি ছ'চিয়েল ছাৰ্ভিচো কৰোঁ চোৱা ইমান ধুনীয়াকৈ হাতীবিলাক ৰাখিছোঁ চোৱা এতিয়া কেছটো বুজিলে ঠিক আছে চ' অনুসূয়া চাৰাভাই এতিয়া চাব দেই এই মিলৰ মালিক বিলাকে এই মিলৰ ৱৰ্কাৰ বিলাকে সেই সময়ত গান্ধীৰ নামো শুনা নাই ঠিক আছে তেওঁ গুজৰাটতহে আছিলে এই গোটেই চিষ্টেমটো ওকে চ' এইফালে আছিলে বিহাৰ চ' বিহাৰত চম্পাৰণ হোৱাৰ কেইদিনমানৰ পাছতেই চ' এই মিলৰ ৱৰ্কাৰটো গান্ধীৰ নামো শুনা নাই চিনিও নাপায় ঠিক আছে চ' এই অনুসূয়া চাৰাভাইৰ লগত যেতিয়া লগ লাগিলে মিলৰ ৱৰ্কাৰ বিলাকে ছ'চিয়েলিষ্ট হয় ন ঠিক আছে চ' বাহিৰৰ পৰা ভাবে যে মানুহবিলাকে চ' আম্বালাল চাৰাভাই এজন কেপিটেলিষ্ট হয় ভনীয়েক হয় তোমাৰ ছ'চিয়েলিষ্ট হয় তাৰমানে দুইজনৰ মাজত কোনো ধৰণৰ ভাল ভাৱ নাই কাজিয়া চ' এইজন এনিমি বুলি ভাবে কিন্তু নহয় তেওঁলোকৰ ভিতৰৰ ফালৰ পৰা বুজাবুজি থাকে যে মই এইটো কৰিম তুমি এইটো কৰিবা যেনেকৈ তোমাৰ যাৰ শিখৰৰ কোম্পানী থাকে তাৰ কেঞ্চাৰ হস্পিটেল থাকে চ' তেনেকুৱা কি হয় বুজাবুজি থাকে চ' বুজাবুজি এই তোমাৰ মানে যিবিলাক ৱৰ্কাৰ আছিলে এই ৱৰ্কাৰ বিলাকে আনাচুয়াৰ লগত কথা পাতিলে আৰু আনাচুয়ে ক'লে যে আপোনালোকে কেলে গান্ধীক লগ নকৰে কেলে গান্ধীজিক লগ নকৰে কেলে ঠিক আছে চ' গান্ধীজিক লগ কৰক গান্ধীজিৰ লগত কথা পাতক তেওঁ কি কৰিব আপোনালোক সহায় কৰিব চ' ইফালে গান্ধীজি তোমাৰ কি হয় গান্ধীজি কি হয় এই আম্বালাল কি হয় এজন ফাণ্ড দিয়া মানুহ হয় ঠিক আছে কাক হয় গান্ধীজি আৰু এজন তেওঁ কেপিটেলিষ্ট আৰু কেপিটেলিষ্ট তোমাৰ কি কেপিটেলিষ্ট মানে গান্ধীজিৰ লগত ভাল ঠিক আছে ওকে চ' গান্ধীজি যে চিনাকি কৰাই দিলে গান্ধীজি তোমাক কি প্ৰটেষ্ট কৰিবলৈ আৰম্ভ কৰিব কাৰ এগেইনষ্টত আম্বালাল চাৰাভাই এগেইনষ্টত জিকিব কোন চ' অবভিয়াছলি জানো আমি কোন জিকিব ঠিক আছে ওকে চ' কি হ'ল তোমাৰ গান্ধীজিয়ে কি হ'ল তোমাৰ প্ৰটেষ্ট কৰা আৰম্ভ কৰিলে চ' প্ৰটেষ্ট চলি থাকোঁতে কি হ'ল এখন কমিটি বনাম বুলি ক'লে ঠিক আছে কমিটি বনাম আমি কোনে ক'লে মিল ওনাৰ এছ'চিয়েশ্যনে ক'লে আমি এখন কমিটি বনাম এই কমিটিত ডিছকাশ্যন হ'ব কেনে কি হ'ব লাগে ঠিক আছে চ' ডিছকাশ্যন চলি থাকোঁতে এই ৱৰ্কাৰবিলাকে কোনোবাই গম পাই গ'ল যে গান্ধীজি আৰু বোলে এই আম্বালাল ফ্ৰেণ্ড হয় চ' তাহাঁতে কিবা এটা অংক কৰিব ঠিক আছে চ' মিলৰ মালিকবিলাকে তোমাৰ কিমান বিচাৰিছে মিলৰ ৱৰ্কাৰবিলাকে তোমাৰ 50% বোনাছ বিচাৰি আছে ঠিক আছে ওকে চ' এতিয়া দেখিলে যে দুইজন যেতিয়া ফ্ৰেণ্ড হয় মানে আমাৰ কাৰণে কি চলিউশ্যন ওলাব তাহাঁতি বাদ দিলে চ' সিহঁতি কি কৰিলে এই কনচেপ্টটো বাদ দিলে চ' বাদ দিলে ইফালেতো মানে মিল অনাৰখিনি এছ'চিয়েশ্যনটো চলি আছে মিটিং চলি আছে ঠিক আছে চ' কমিটি ক'লে যে যদি আমি এই
ৱৰ্কাৰখিনিৰ কাৰণে এইবিলাক কাম কৰি আছো যদি ৱৰ্কাৰখিনি আমাৰ লগত নাই তেন্তে এইবিলাক বাদ দিছো আমি মাত্ৰ 20% এটা দিছো যি কৰা 20% দিছো তেওঁলোকে কাম কৰিলে যিখিনিয়ে কৰে কৰিব নকৰিলে আমি বম্বেৰ পৰা আমি কি পিজেন্স লৈ আহিম বম্বেৰ পৰা আমি ৱৰ্কাৰ লৈ আহিম ঠিক আছে তেতিয়া গান্ধীজীয়ে ক'লে না 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 নহব কোনো কাৰণে নহব ইয়াত আপোনালোকক দিছে 20% বাকি বিলাক আছে বাকি তোমাৰ ৱৰ্কাৰ ডিমান্ড 50% সো দুইটাৰ মাজতে কম্প্ৰমাইজ কৰো 35 মানে 30% এটা দি বা 35% এটা আমাক দি দিয়ক ঠিক আছে বাকি বিলাক যি হ'ব 35% এটা আমাক দি দিয়ক যে যাতে কামটো চলি যায় ঠিক আছে ওকে সো এতিয়া কিছুমানে কয় যে তাহাঁতি লাগে 50% আৰু তাহাঁতি দিছে 20% আৰু 35% হয়নে 35% গান্ধীজীয়ে ক'লে যে 35% দি দিয়ক আমাৰ হৈ যাব কাৰণ আপোনালোকে 20% দিছে আৰু তোমাৰ ৱৰ্কাৰ ডিমান্ড 50% ঠিক আছে সো এই ৱৰ্কাৰখিনি যেতিয়া 35% পোৱা বুলি গম পালে তাৰে কিছুমানে ভাবিছে যে কোম্পানীয়ে 50% দিছে বাকিখিনি পাৰ্চেন্টেজ গান্ধীজীয়ে খাই দিছে কাৰণ লগৰ হয় বহুতো তেনেকৈ ভাবিছিলে সো গান্ধীজীক যিটো আদৰ সাদৰ কৰি পেলাই আহমেদাবাদৰ সেই আন্দোলনটোলৈ আনিছিলে যেতিয়া গান্ধীজীয়ে গোটেই কামখিনি কৰি শেষ কৰিলে ঘূৰি যাবলৈ গান্ধীজী অকলে যাব লগা হৈছিলে কোনো মানুহ আগবঢ়াবলৈ যোৱা নাছিলে কিয় কাৰণ গান্ধীজী ভাবিছিলে যে বহুতখিনি পইচা গান্ধীজীয়ে খাইছিলে ঠিক আছে সো তেনেকুৱা এক কথা হোৱা নাছিলে গান্ধীজী কৈছিলে যে এই এছ'চিয়েশ্যনৰ ফালৰ পৰা গান্ধীজী কোৱা হ'ল যে 35% আমি কোম্পানী মানে আমি কি ৱৰ্কাৰ দি দিম আপুনি চিন্তা কৰিব মানে নালাগে কিন্তু আপুনি ফিউচাৰত কোনো ধৰণৰ এই ৱৰ্কাৰ্ছ হৈ পেলাই কোনো ধৰণৰ কাম কৰিব নোৱাৰিব কোনো ধৰণৰ ৱৰ্কাৰ্ছ হৈ পেলাই আপুনি কেতিয়া আমাৰ এগেইনষ্টত আহিব নোৱাৰিব তেতিয়া আমি 35% দি দিম সব গান্ধীজীয়ে ক'লে হ'ব দি দিয়া কিন্তু এটা লেটেষ্ট খবৰ শ্বকিং নিউজ যে তাত থকা ৱৰ্কাৰ্ছে গান্ধীজী যোৱাৰ পাছত গান্ধীজীৰ যিটো ডিজায়াৰ গান্ধীজীৰ যিটো উদ্দেশ্য ফুলফিল হৈ গ'ল সো গান্ধীজী বেক হোৱাৰ পাছত তাৰ কোনো এটা ৱৰ্কাৰে 35% নাপালে মাত্ৰ গান্ধীজী আগত ক'লে আৰু সেই ৱৰ্কাৰখিনিক ক'লে যে আমি 35% দিম ইয়াত পাক নাপাক দৰকাৰ নাই সো গান্ধীজী যিটো কামৰ কাৰণে আহিছিলে সো মাছ লিডাৰ হৈ গ'ল গোটেই মাছে এণ্টায়াৰ ইণ্ডিয়া গম পালে খবৰটো যে চাম্পাৰণত এনেকৈ এটা এচিভমেণ্ট কৰিলে লাষ্টত তেওঁ কি ক'লে তোমাৰ গুজৰাটত গ'ল আৰু গুজৰাটৰ যিখিনি মিল ৱৰ্কাৰ আছিলে সো মিল ৱৰ্কাৰ প্ৰব্লেম ছল্ভ কৰি তেওঁ গান্ধীজী গুচি আহিলে তাত তোমাৰ আৰু কোনো ধৰণৰতো খবৰ নাই তাতো কোনো মানে ইউটিউবাৰ নাই মিডিয়া নাই ব্লগাৰ নাই যে গৈ পেলাই তাত চাব যে গান্ধীজীয়ে কৈছিলে 35 কিয় আপুনি 35 নিদিলে সো এইবিলাকতো কোনো ধৰণৰ কথাই নাছিলে ঠিক আছে সো এইবিলাক তাত কোনো ধৰণৰ এপ্লিকেবল নহ'লে গান্ধীজী ঘূৰি অহাৰ পিছত কিন্তু সেইবিলাক যি নহ'লেও গান্ধীজীৰ যিটো কাম আছিলে সো পিজেন্সক গান্ধীজীয়ে কি কৰিলে তেওঁ হেপি কৰিলে বা পিজেন্স বিলাক পাই গ'ল গান্ধীজীয়ে মিল ৱৰ্কাৰ পাই গ'ল কি পালে মিল ৱৰ্কাৰ পাই গ'ল কি পালে মিল ৱৰ্কাৰ বা তুমি মিল ৱৰ্কাৰ বুলি নকয় তুমি আৰবান ৱৰ্কাৰ বুলি কোৱা এই আৰবান ৱৰ্কাৰখিনি কি পালে গান্ধীজীৰ ফেভাৰত আহি গ'ল ঠিক আছে নেক্সট তোমাৰ কি হ'ব এই মুভমেন্ট তোমাৰ কেনেকৈ মানে ফাইনেল হ'ল মই ধুনীয়াকৈ লিখি দিছোঁ ঠিক আছে এই গোটেই পিডিএফখিনি আপোনালোকে মোৰ টেলিগ্ৰামতো পাই যাব বা আপোনালোকৰ যিসকলে পেইড কোৰ্চ লোৱা আছে তেওঁলোকৰ কাৰণে কোনো চিন্তাই নাই তেওঁলোকে এপৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব বা মোক হোৱাটছআপ কৰিলেও মই দি দিম ওকে সো নেক্সট তোমাৰ খেৰা সত্যাগ্ৰহ এইটো এটা ভেৰি ইম্পৰ্টেণ্ট চোৱা গান্ধীজীয়ে ভাবিলে গান্ধীজীয়ে গম পাই গ'ল মই কি পালোঁ গান্ধীজীয়ে গম পাই গ'ল যে মোৰ লগত কি আছে গান্ধীজীয়ে গম পালে যে মোৰ লগত কি আছে মোৰ লগত পিজেন্স আছে পিজন আহি গ'ল মোৰ লগত পিজন আহি গ'ল খেতিয়কখিনি মোৰ লগত আহি গ'ল মোৰ লগত তোমাৰ কি হৈ গ'ল ৱৰ্কাৰ আৰবান ৱৰ্কাৰ আহি গ'ল মোৰ লগত আৰবান ৱৰ্কাৰ আহি গ'ল আৰু সেই সময়ত এটাই বস্তু চলি আছিলে ইণ্ডিয়াত পাৱাৰত আছিলে তোমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কি বস্তু ইয়াকতো মই এতিয়া চেলেঞ্জ দিব লাগিব সব মানুহক দেখাব লাগিব যে এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইমান ভেলুৱেবল নহয় মই ভেলুৱেবল ঠিক আছে এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাহৰি যোৱা কি কাম কৰিছে ইণ্ডিয়ান কংগ্ৰেছে মই কৰিছোঁ কাম পিজেন্স আছে মোৰ লগত আৰবান ৱৰ্কাৰ আছে মোৰ লগত এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক কেনেকৈ এতিয়া বেয়া দেখুৱাব কেছটো চাব দেই কেনেকৈ হ'ল খেৰা নামৰ এডোখৰ জেগাত তোমাৰ সত্যাগ্ৰহ হ'বলৈ হ'ল কিয় হ'বলৈ হ'ল চাব খেৰাত তোমাৰ কি হ'ল গম পাই নাই সেই সময়ত তোমাৰ গুজৰাটৰ সেই জেগাডোখৰত তোমাৰ কি হ'ল তাত তোমাৰ কি হ'ল তাত তোমাৰ চাবা তাত মানে যি লোকেল প্ৰভিন্স আছিলে সেই প্ৰভিন্সবিলাক তোমাৰ গভৰ্ণৰ আণ্ডাৰত তোমাৰ কি দুখন কমিটি থাকে ঠিক আছে এখন হ'ল তোমাৰ কি যিখন তোমাৰ এক্সিকিউটিভ কাউন্সিল আৰু এখন তোমাৰ লেজিসলেটিভ কাউন্সিল মানে প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিল থাকে ঠিক আছে এই লেজিসলেটিভ কাউন্সিলত 1909 ইণ্ডিয়ান কাউন্সিল অফ এক্টৰ মতে আমাক কোৱা হৈছিলে যে মই ইণ্ডিয়ান পলিটি ফাউণ্ডেশ্যন কোৰ্চ দিয়া হৈছে তাত চাই ল'ব আপুনি এম লক্ষ্মীকান্ত গোটেইখন অসমীয়াত কৰি থোৱা হৈছে তাত চাই ল'ব আপুনি ঠিক আছে সো ক'লে যে এই লেজিসলেটিভ কাউন্সিলত আপুনি ইণ্ডিয়ান মানুহক ভৰাব পাৰে কাক ভৰাব পাৰে আপুনি ইণ্ডিয়ান মানুহক ভৰাব পাৰে আৰু ইণ্ডিয়ানৰ মেজৰিটি মানুহবিলাক আছিলে তোমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু তেওঁলোকে ল বনাইছিলে ঠিক আছে সো লেজিসলেটিভৰ কাম কি ল মেকিং কৰা এক্সিকিউটিভৰ কাম কি সেই ল ইমপ্লিমেণ্ট কৰা দেন সো লেজিসলেটিভ কাউন্সিল যিহেতু ইণ্ডিয়ানৰ ফালৰ পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মানুহে গৈছে ঠিক আছে সো গৈছে চাব দে ছাৰ ইয়াত খেৰাৰ লগত খেৰা সত্যাগ্ৰহ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেনেকৈ জড়িত
লেজিসলেটিভ কাউন্সিলত ল মেকিং কৰে ল মেকিং কৰা মানুহখিনিৰ ভিতৰত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছে আৰু তেওঁলোকে মানে ক্ৰিয়েট কৰিছিলে যে যদি সেই এৰিয়াটোত যদি তোমাৰ কেনেবাকৈ ড্ৰত হয় যদি তোমাৰ কেনেবাকৈ যদি ড্ৰত হয় মানে যদি খৰাং হয় তেতিয়া তোমাৰ কি হ'ব টেক্স তাত লগাব নোৱাৰিব টেক্স লগাব কি ক'ব নোৱাৰিব তাত তোমাৰ যিবিলাক তোমাৰ ক্ৰপছ ফিল্ড আছিলে তোমাৰ যিটো ক্ৰপছ ফিল্ড আছে তাত তোমাৰ কোনো টেক্স লগাব নোৱাৰিব টেক্স ইম্প'জ কৰিব নোৱাৰিব খেৰাত ঘটনাটো কি হ'ল তোমাৰ খেৰাত তোমাৰ ড্ৰত আহিলেও তোমাৰ কিবা প্ৰব্লেম হ'লেও তোমাৰ কি হ'ল 21% 23%কে বেছি টেক্স ইম্প'জ কৰি দিছে তাত গভৰ্ণৰ তাত থকা তোমাৰ গভৰ্ণমেণ্টে কি 23%কে বেছি টেক্স ইম্প'জ কৰি দিছে যিবিলাক খেতিত তোমাৰ যিবিলাক মাটি খেতি নহয় খৰাং হয় বা পানী নহয় বা ড্ৰত হয় ঠিক আছে চ' সেই ধৰণৰ মাটিত যদি তোমাৰ তেওঁলোকে আগতে ল বনাইছিলে যে যদি খেতি লষ্ট হয় ঠিক আছে তাত আপোনালোকে টেক্স দিব লাগে তাৰমানে যিবোৰ জেগা ফাৰ্টাইল নহয় চ' ফাৰ্টাইল নাইকিয়া মাটিত আপোনালোকে টেক্স ইমান দিব ফাৰ্টাইল থকা মাটিত টেক্স ইমান দিব ঠিক আছে চ' যিবিলাক মাটি ফাৰ্টাইল নহয় বা যিবিলাক মানে সেই বছৰ ড্ৰটো আহি গৈছে তোমাৰ খৰাঙো হৈ গ'ল চ' তথাপিও 23% টেক্স ইম্প'জ কৰি দিলে চ' খেৰাবাসী মানুহবিলাকৰ তোমাৰতো বহুত টেনশ্যন হৈ গ'ল যে টেক্স ইমানখিনি আমাক দি দিলে চ' কি হ'ব এতিয়া চ' তেওঁলোকেতো আগতে ল বনাইছিলে যে কি 23 মানে কি তাত টেক্স লগাব নোৱাৰিব যিবোৰ জেগাত তোমাৰ খেতি নহয় ঠিক আছে চ' এতিয়া গান্ধীজীয়ে পইণ্টটো পাই গ'ল যে ডাইৰেক্টলি খেৰাৰ লগত জড়িত কোন আইএনচি ইনডাইৰেক্টলি জড়িত আইএনচি জড়িত কেনেকৈ আইএনচি থ্ৰু প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিল ব্ৰিটিছৰ আণ্ডাৰ আছে চ' তাহাঁতে ল বনাইছে চ' এতিয়া গান্ধীজীয়ে মানুহবিলাক ক'ব পাৰিব যে এই আইএনচি নিজে ল বনাইছে চ' তেওঁলোকে ল এতিয়া ইমপ্লিমেণ্ট কৰা নাই কেলে যে ইয়াত যে অনিয়ম হৈ আছে ঠিক আছে আনজাষ্টিচ হৈ আছে তেওঁলোকে ইয়াত খবৰ লোৱা নাই কেলে চ' গান্ধীজীয়ে ক'ব পাৰিবনে পাৰিব চ' গান্ধীজী এই পইণ্টটো দেখাব এতিয়া আইএনচি চাব দেই ইট ৱাজ চিফলি ডাইৰেক্টেড এগেইনষ্ট দ্য গভৰ্ণমেণ্ট in 1918 the crops failed in the Khera district of Gujarat but the government refused to remit land revenue instead of its full collection ঠিক আছে চ' তাত কোৱা হৈছে যে যদি কোনোবা টেক্স পে'মেণ্ট নকৰে কি কৰিব সেই মাটি চিজ কৰিব বা সেই মাটি কি কৰিব গভৰ্ণমেণ্টে লৈ ল'ব Gandhi, along with Sardar Vallabhbhai Patel, supported the peasants and advised them to withhold payment of revenues till their demand for its remission was met. The Satyagraha lasted till June 1918. The government conceded the demands of the peasant. ঠিক আছে আৰু slowly and gradually তোমাক কি হ'ল তেওঁলোকে বাধ্য হৈ গ'ল গান্ধীজী যেতিয়া গ'ল বাধ্য হৈ গ'ল যে on August 15, 1908 the British government officially announced a settlement. They decided to waive the land revenue assessment for the year 1918 for the affected peasants of Khera, thereby bringing the movement to a successful conclusion. Sabo Gandhiji keneke khel khelibo yaar. So Gandhiji mo kolu je prothome teo kak lole peasantok loi lole. Mo bare bare likhisu karon apunar monot hoy jay. Thik ase peasantok loi lole ki movement korile sa champaran korile. Champaran korile. Eta bahut dangor group of people eta man ekhon dekhor bahut dangor section eta ki hol tomar khus hoi gol Gandhir logot. Busi gol mane Gandhi follower boni gol supporter boni gol. দুই নম্বৰ হ'ল তোমাৰ ৱৰ্কাৰখিনি আহি গ'ল ধুনীয়াকৈ ৱৰ্কাৰ তোমাৰ যিমান আছে গোটেইখিনি আহিব ন তুমি 10 জনৰ সহায় কৰিলেতো গোটেইখিনি আহি যাব চ' কিয়তো আহমেদাবাদ কি হ'ল আহমেদাবাদ আহি গ'ল আহমেদাবাদ যেতিয়া আহি গ'ল লগতে তোমাৰ কি হ'ল ইয়াত চাবা 3 নম্বৰ তোমাৰ কাক ক'লে ইয়াত তোমাৰ যিখিনি মানুহ মানে আইএনচি এগেইনষ্টত হৈ গ'ল ঠিক আছে চ' আইএনচি বিউট কৰিলে তাৰমানে টাৰ্গেট কাক কৰিলে আইএনচি টাৰ্গেট কৰিলে চ' দেখালে যে চোৱা তোমালোকৰ কাৰণে আইএনচি ইম্পৰ্টেণ্ট নহয় এতিয়া চ' ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে নিজে ল বনাইছে চ' তোমালোকৰ কাৰণে ইমপ্লিমেণ্ট কৰাইছে আৰু গান্ধীজী জিকিব বুলি ব্ৰিটিছেও জানে ঠিক আছে কাৰণ গান্ধীজীয়ে কেতিয়াও কি মানে ল হাতত নলয় ঠিক আছে ল ব্ৰেক গান্ধীজীয়ে নকৰে গান্ধীজী জানে যে সুপ্ৰিম বস্তু ব্ৰিটিছৰ সুপ্ৰিম বস্তু ৰুল অফ ল ব্ৰিটিছৰ সুপ্ৰিম বস্তু কি ৰুল অফ ল আৰু ল একৰ্ডিং তেওঁলোকে কাম কৰিব আৰু দেখিলে যে তেওঁলোকে ল বনাইছিলে যে কোনো ধৰণৰ টেক্স ইম্প'জ নকৰিব যদি ড্ৰত আহে ঠিক আছে আৰু তাত 23% টেক্স চলি আছে তাৰ মানে তোমাৰ কি চলি আছে তাত বেছি টেক্স চলি আছে তাৰ মানে কি এগেইনষ্ট অফ ল গৈ আছে চ' এগেইনষ্ট অফ ল যেতিয়া গৈ আছে নন ভায়োলেণ্টলি গান্ধীজীয়ে প্ৰটেষ্ট কৰিব পাৰিব নন ভায়োলেণ্টলি গান্ধীজীয়ে প্ৰটেষ্ট কৰাৰ লগে লগে গম পাই গ'ল যে ইয়াত তোমাৰ এটা তোমাৰ এটা বহুতখিনি মানুহ জড়িত হৈ গ'ল গান্ধীৰ লগত চ' গম পাই যে কোনো ধৰণৰ জেল যাবলৈ কথা নহয় কাৰণ গান্ধীজী অস্ত্ৰ নলয় ঠিক আছে চ' এইখিনি মানুহ খুচ হৈ গ'ল চ' গোটেই মানুহ আহি গ'ল চ' লগতে গান্ধীজীয়ে খোজ কৰিবলৈ শিকিলে যিখিনি তোমাৰ আগতে আমি পঢ়ি আহিছো যে আমাৰ যিখিনি মডাৰেট আছিলে ন চ' এই মডাৰেট মানুহখিনি কেনেকুৱা আছিলে প্লাছ এক্সট্ৰিমিষ্টখিনি কেনেকুৱা আছিলে ন এক্সট্ৰিমিষ্ট ঠিক আছে চ' এক্সট্ৰিমিষ্টক গান্ধীজীয়ে খোজ কৰিব ল'লে কেনেকৈ গান্ধীজীয়ে প্ৰথমে কি কৰে এখন লিখিত আবেদন দিয়ে যিটো কাম মডাৰেটে ভাল পায় কোনো ধৰণৰ ৰিভলিউশ্যন নোহোৱাকৈ ৰিভলিউশ্যন তোমাৰ ঘৰত বেয়া লাগে মোৰ ঘৰত ৰিভলিউশ্যন হোৱাটো মই নিবিচাৰোঁ কিন্তু মোৰ ছাইডৰ ঘৰত ৰিভলিউশ্যন হোৱাটো মই বিচাৰোঁ কাজিয়া মোৰ ঘৰত হোৱাটো মই নিবিচাৰোঁ কিন্তু ছাইডৰ ঘৰত মাৰপিট লাগি কোনোবা মৰি যাওক
মানে আমি এইটো বিচাৰোঁ, আমি এইটো শুনো, ঠিক আছে। চ' এই মডাৰেটে কেতিয়াও কি ৰিভলিউশ্যন নিবিচাৰে, সেইকাৰণে মডাৰেটে খোজ কৰি পেলাই গান্ধীজীয়ে কৰিলে ধুনীয়াকৈ প্ৰথমে কি দিয়ে, পিটিশ্যন দি আবেদন এখন কৰি দিয়ে, ঠিক আছে। ধুনীয়াকৈ আবেদন এখন কৰি লয়, আৰু আবেদনখন যদি নামানে, যদি ডিমাণ্ডবোৰ লিখা আবেদনখন যদি ব্ৰিটিছে নামানে, তেতিয়া এক্সট্ৰিমিষ্টে কৰা কামবিলাক গান্ধীজীয়ে কৰে, ভাইলেণ্টলি নহয়, নন ভাইলেণ্টলি কি প্ৰটেষ্ট কৰে, ঠিক আছে। চ' এতিয়া দুইফালৰ মানুহবিলাক খোজ, ইফালে পিজেণ্ট খোজ, ৱৰ্কাৰ খোজ, টাৰ্গেট খোজ, গোটেইখিনি মানুহ খোজ। ব্ৰিটিছ গভৰ্ণমেণ্ট, এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, চাব আপুনি এতিয়া ভালকৈ চাব গোটেই বস্তুটো, ইষ্ট ইণ্ডিয়া কোম্পানী, ইষ্ট ইণ্ডিয়া কোম্পানী, এই ইষ্ট ইণ্ডিয়া কোম্পানী কি বেয়া হয়নে? বেয়া, বহুত বেয়া, একদম ভয়ানক বেয়া, ঠিক আছে, বেয়া। চ' কি কাৰণে বেয়া, কাৰ কাৰণে বেয়া, কাৰ কাৰণে বেয়া? এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গান্ধীজীৰ কাৰণে কিয় বেয়া, আৰু বাকীবিলাকৰ কাৰণে কিয় বেয়া, ঠিক আছে। বাকীবিলাকৰ কাৰণে কিয় বেয়া? গান্ধীজীৰ কাৰণে বেয়া কিয়? গান্ধীজীৰ কাৰণে বেয়া আছিলে কাৰণ কি, এই যিখিনি ৱৰ্কাৰ ছেকশ্যন আছিলে, এই ৱৰ্কাৰ ছেকশ্যনৰ পিপুলবিলাক কি লাগে? ৱৰ্কাৰ ছেকশ্যনৰ পিপুলবিলাক লাগে কি, তেওঁলোকৰ কাম লাগে, তেওঁলোকৰ মজুৰি লাগে, তেওঁলোকৰ বনাছ লাগে। এই বনাছবিলাক নাই দিয়া, সেইকাৰণে কি এই ৱৰ্কাৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বেয়া, ঠিক আছে। কেপিটেলিষ্টো আছিলে, ভাৰতত আছিলে। কেপিটেলিষ্টৰ কাৰণে কিয় বেয়া? কাৰণ কেপিটেলিষ্টে বেছি পইচা, বেছি টকা পইচা বেছি কৰিব পৰা নাছিলে, টকা পইচা লৈছিলে কোনে? ইষ্ট ইণ্ডিয়া কোম্পানী লৈছিলে। চ' ইষ্ট ইণ্ডিয়া কোম্পানী কেপিটেলিষ্টৰ কাৰণে বেয়া কিয়? কাৰণ টকা পইচা সিহঁতি বেছিকৈ ল'ব পৰা নাছিলে। এইখিনি পইচা পিজেণ্টৰ কাৰণেও বেয়া আছিলে। চ' ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী পিজেণ্টছৰ কাৰণেও বেয়া আছিলে। চ' পিজেণ্টছৰ কাৰণে কিয় বেয়া? কাৰণ তেওঁলোকৰ টেক্স বেছি কৰিছিলে, লেণ্ড টেক্স বেছি কৰিছিলে, তেওঁলোকৰ গ্ৰেজিং টেক্স আছিলে, হয়নে? চৰণীয়া ভূমিত টেক্স লগাইছিলে, হয়নে? টেক্স থকা লেণ্ড বেছি আছিলে। চ' সেইকাৰণে পিজেণ্টছৰ কাৰণে বেয়া, ঠিক আছে। এইবিলাক কাৰণে বেয়া, অ'কে। চ' ৱৰ্কাৰৰ কাৰণে বেয়া, অ'কে। তাত থকা তোমাৰ যিবিলাক কনজাৰভেটিভৰ কাৰণেও বেয়া আছিলে। কনজাৰভেটিভৰ কাৰণে কিয় বেয়া আছিলে? কাৰণ বামুণ এজন যেতিয়া ট্ৰেইনত বহিব, বামুণজনৰ ওপৰত যেতিয়া এজন SC মানুহ বহিব, ঠিক আছে, তোমাৰ জেনেৰেল এজন বহিব, ত' এইজনৰ কাৰণে এইটো তোমাৰ কি হ'ল, তেওঁ মোতকৈ ওপৰত বহি গ'ল। চ' এই কামটো কৰি, কাৰণ ট্ৰেইনত চিট দি দিলে এনেকৈ যে তুমি এজন ওপৰত যাব, এজন তলত যাব। চ' এই কামটো কোনে কৰিলে? ব্ৰিটিছে কৰিলে। চ' ব্ৰিটিছ কোম্পানী বেয়া। চ' কনজাৰভেটিভৰ কাৰণে সেইকাৰণে ব্ৰিটিছ বেয়া, বাকী কাৰণে বেয়া নহয়। চ' এতিয়া গান্ধীজীয়ে চালে, কিন্তু বাকী মানুহবিলাকৰ কাৰণে, বাকী সেই সময়ত থকা লিডাৰবিলাকৰ কাৰণে, অ'কে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বেয়া আছিলে কাৰণ দে আৰ লুটিং ইণ্ডিয়া, ভাৰতখন তেওঁলোকে লুটি আছিলে, যে ভাৰতখন শোষণ কৰিছিলে, সেইকাৰণে বেয়া। কিন্তু ইহঁতৰ কথা দৰকাৰ নাই, পিজেণ্টছৰ কাৰণে কিবা দৰকাৰ আছিলে যে ভাৰত লুটি আছে, কাৰণ আগতেও লুটি আছিলে, আগতে যেনিবা ৰজা মহাৰজাই লুটি আছিলে, টেক্স লৈছিলে, কিন্তু এতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী লুটে, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ পাৰ্থক্য নাছিলে। চ' এই যিবিলাক তোমাৰ লোকেল ইছ্যু আছিলে, এই লোকেল যিবিলাক হাৰ্নেছ আছিলে, এই লোকেল ইছ্যুবিলাক গান্ধীজীয়ে বুজি পাইছিলে। চ' গান্ধীজীবিলাক চাইছিলে যে আচ্ছা তেওঁ এইখিনি মানুহক তেওঁ কনজাৰভেটিভ ফালে ক'লে, ৰাম ৰাজ্যৰ কথা ক'লে, ঠিক আছে, ৰাম ৰাজ্যৰ কথা ক'লে, ঠিক আছে। কিন্তু পাছলৈ B.R. আম্বেদকাৰ যি দলিত শ্ৰেণী বিলং কৰা মানুহ, দলিতৰ প্ৰতিনিধি, ঠিক আছে, SC ST, আৰু সেই প্ৰসংগতে এটা প্ৰশ্ন সুধিবগে, কোনে? B.R. আম্বেদকাৰ সুধিবগে যে গান্ধীজী আপুনি যে ৰাম ৰাজ্যৰ কথা কৈ আছে, বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈ আছে, এইবিলাকৰ পৰা দলিত মানুহৰ কি লাভ হ'ব, SC ST মানুহৰ কি লাভ, আপুনি কওকচোন। এই আপুনি যে কনজাৰভেটিভ ৰিলিজন বেচিছ যে আপুনি গোটেই মানুহখিনি যে ইউনাইট কৰি আছে, চ' ইয়াৰ কাৰণে আমাৰ এই ৰাম ৰাজ্য কনচেপ্টটোৰ কাৰণে আমাৰ দলিত মানুহখিনি কি লাভ হ'ব কওকচোন। চ' সেই কথাখিনিৰ কাৰণে এদিন B.R. আম্বেদকাৰ কৈও দিয়ে, B.R. আম্বেদকাৰ কৈও দিয়ে যে গান্ধীজী আপোনাৰ আন্দোলন, আপোনাৰ যিটো তোমাৰ ৱে অফ ইণ্ডিপেণ্ডেণ্টৰ কাৰণে যিটো তোমাৰ মানে ৱে অফ মুভমেণ্ট, ঠিক আছে, মানে যিখিনি আপোনাৰ টেকনিক, সেই টেকনিকখিনি কিন্তু ভাৰতৰ কাৰণে ক্ষতিকাৰক, আম্বেদকাৰে কৈছিলে। আৰু সেই কথা পাছতে 1833 অনৱাৰ্ডছ গান্ধীজী এই ৰিলিজনবিলাক চেঞ্জ কৰি দিয়ে। চ' তেওঁ গোটেইখিনিকে ইউনাইট কৰিবৰ কাৰণে আৰম্ভ কৰে। চ' এটা সময়ত কোনটো সময়ত কনজাৰভেটিভৰ লগত টাইম দিব লাগে, কোনটো সময়ত পিজেণ্টছক দিব লাগে, কেপিটেলিষ্টক দিব লাগে, চ' তেওঁ নীড কি, চ' গোটেইখিনি বুজি ইউনাইট কৰি পেলাই গান্ধীজীয়ে শেষলৈ কৰে তাক ট্ৰান্সফৰ্ম কৰি দিয়ে কি নেশ্যনেল মুভমেণ্টলৈ ট্ৰান্সফৰ্ম কৰি দিয়ে। এইবোৰ তোমাৰ ৰিজনেল মুভমেণ্ট বুলি ক'ব পাৰা তুমি। এই ৰিজনেল মুভমেণ্ট একেলগে তেওঁ কি কৰে ট্ৰান্সফৰ্ম কৰি দিয়ে ক'লে কেপিটেলিষ্ট মুভমেণ্টলৈ। মহম্মদ আলী জিন্না এবাৰ কৈছিলে গান্ধীক যে ভাৰতৰ কথা কৈছিলে, চ' যিখন দেশত হিন্দু মানুহ এটাই মুছলমান মানুহ এটাৰ নামত এটা ভোট নিদিব কেতিয়াও, ঠিক আছে, চ' সেইখন দেশত আমি থাকিব নোৱাৰোঁ, সেইকাৰণে পৃথককে লাগিবই, ঠিক আছে। চ' কাৰণ কি ৰাম ৰাজ্যৰ কথা যেতিয়া কৈ থাকিব, হিন্দুইজিমৰ কথা যেতিয়া কৈ থাকিব, তেতিয়া ইছলামিজিমে ভাল পাব, ঠিক আছে। চ' সেইবিলাক আমি পাছলৈ ধুনীয়াকৈ আলোচনা কৰিম কি হৈছিল, ঠিক আছে। চ' গান্ধীজী লোকেল ইছ্যুবিলাক লৈ কৈছিলে তেওঁলোকে কি হৈছিলে, এটা তোমাৰ নেশ্যনেল যিটো তোমাৰ কি হয় মানে পলিটিকেল মবিলাইজেশ্যনৰ ফালে এই মানুহবিলাকক লৈ গৈছিলে, ঠিক আছে। চ' আমি এই গোটেই 3টা আন্দোলনৰ পৰা কি শিকিব পাৰোঁ, তাৰমানে গম পাওঁ সত্যাগ্ৰহ ইজ দ্য মেইন ৱেপন অফ গান্ধীজী। গান্ধীজীয়ে গম পালে যে
ঠিক আছে আমাৰ হাতত একো অস্ত্ৰ নাই আৰু আমি সাপ্ৰেছ নহবৰ কাৰণে আমি সদায় নন ভায়োলেন্স ফলো কৰিব লাগিব নন ভায়োলেন্স ফলো কৰিলে আমি কি এতিয়া আমাক কি ৰিপ্ৰেছ কৰিব নোৱাৰিব বা সাপ্ৰেছ কৰিব নোৱাৰিব আমাক দমন বা আমাক কি কৰিব নোৱাৰিব আমাক দমন কৰিব নোৱাৰিব ঠিক আছে আমাক কি ব্ৰিটিছে দমন কৰিব নোৱাৰিব গম পালে গান্ধীজি ঠিক আছে সো তেওঁলোকে নন ভায়োলেন্স লৈ ললে হাংগাৰ ষ্ট্ৰাইক লৈ ললে তাৰপৰা গম পালে যে লোকেল ইস্যু বিলাক লৈ লৈ তেওঁ এংগেজমেন্ট কৰি নেশনেল এক মোবিলাইজেশ্যন পলিটিক্যাল মোবিলাইজেশ্যনৰ ফালে স্লোলি এণ্ড গ্ৰেজুৱেলি তোমাৰ কি অনৱাৰ্ডছ অফ 1933 ঠিক আছে গান্ধীজীয়ে লৈ যাব গোটেইখিনি একত্ৰিত কৰি পেলাই গান্ধীজী এনেই নহয় তোমাৰ জেপত থকা পইচাটো গান্ধীজী ফটো এনেই নাই ঠিক আছে সো কিমানখিনি টেকনিক পলিটিক্যাল থিংকাৰ হ'ব পাৰে তুমি ভাবিব নোৱাৰা ঠিক আছে সো ইয়াৰ পাছৰ কথাখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম নেক্সট এপিসোডত তাৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে যদি আপোনাৰ লেকচাৰটোৰ পৰা 1% লাভ হৈছে যদি নাই হোৱা আপুনি মুভ অন কৰক স্কিপ কৰক চেনেল বহুত আছে কোৱালিটি চাই ল'ব সময় আৰু টকা একেই থ্যাংক ইউ ভেৰি মাচ